ইয়াৰ পাছত পুনৰ কলিয়ে ক'লে যে মহাৰাজ এয়াও নহয়, এবাৰ শেষবাৰৰ বাবে বিচাৰিছোঁ মোক আৰু অকণমান স্থান দিব। তেতিয়া মহাৰাজ পৰীক্ষিতে ভাবি চিন্তি থাকিবলৈ স্থান দিলে ক'ত? সোণত, সুবৰ্ণত। সেইকাৰণে গৃহখনৰ এক প্ৰতি হ'লেও সোণ সুন্দৰ ওপৰত ঈশ্বৰক অৰ্পণ কৰি থ'ব লাগে, নহ'লে সেই সোণত পলি থাকে। নহ'লে ভাবি চাওকচোন, সোণ টুকুৰা খাবলৈও কামত নাহে, ঔষধতো কামত নাহে, বেমাৰতো কামত নাহে। কিন্তু কেতিয়াবা আকৌ দেখা যায় শাহু বোৱাৰী পুত্ৰ ভাইজাৰ নামত সেই সোণ টুকুৰা কৰি দন কাজিয়া। সকামটো হৈ যাবলৈ নাপায়, কাৰ হাত খাৰু পৰিব, কাৰ ভাগত ফুলি পৰিব, সেইটো লৈ একদম ধুমুল দুটা পাৰ্টি। আমিও গাঁৱত থকা মানুহ এইবিলাক দেখিছোঁ নহয়। আৰু ভগৱন্তক দিলেও নিষ্কপট হ'ব। এইটোক আমি কোৱা নাই যে কোনোবাই সোণ ঈশ্বৰক দিয়ক। ঈশ্বৰৰ ওচৰত বোলে সোণৰ ফুল এপাহ দিছোঁ, ৰূপৰ ফুল এপাহ দিছোঁ, নিজৰ মূৰ্তিটোত একদম 100% আমাৰ গ'ল্ডৰ পিউৰিটি লাগিব। ঠিক আছে, ঈশ্বৰ দিয়া সময়ত এই কোম্পানী এখন চৰাই দিব, নামঘৰত দিবলৈ ঈশ্বৰৰ সৈতে কপটতা। তেতিয়াহ'লে ঈশ্বৰে মোক এতিয়া কোম্পানী চৰাই এখন দিছে, তেতিয়া তোমাৰ জীৱনতো অকণমান কিবা এটা চৰাই হৈছে। ঈশ্বৰে প্ৰতিশোধ নলয়, এইটো কথা বেলেগ। কিন্তু ভাৱটো শুদ্ধ, যি দিব লাগে। বোৱা গামোচাখন মোলে বোলে কিনা গামোচাখন ঈশ্বৰ, ভাল চাউলকেইটা আমাৰ ঘৰত খাবলৈ, বেয়া চাউলকেইটা ভোজনী। নহয়, এটা চিন্তা কেতিয়াবা দেখা যায়, কিন্তু সেইটো চিন্তাত ভগৱতী নহয়। এইটো কোৱা নাই যে আমি ঈশ্বৰক ভিক কৰি দিব লাগিব, ঈশ্বৰৰ নামত বহুত উচৰ্গা কৰিলে ঈশ্বৰে ভাল হ'ব। কিন্তু যি দিয়া হৈছে শুদ্ধ ৰূপত দিব লাগে। ইয়াৰ পিছত কলিৰ অধিষ্ঠান নিৰূপণৰ পাছতে কি হ'ল? কলিয়ে সেই সংস্থানলৈ গমন কৰিলে। এনেদৰে বহুকাল পাৰ হৈ গ'ল। বহুকাল পাৰ হৈ যোৱাৰ পিছত এদিন কি হ'ল? মহাৰাজ পৰীক্ষিতে ৰাজভঁৰালৰ পুৰণা এটা চন্দক খুলি চাওঁতে তাত এটা সুন্দৰ সোণৰ মুকুট দেখিলে। আৰু সেই সুন্দৰ মুকুটটো আছিলে জৰাসন্ধৰ। ভীমে জৰাসন্ধক বধ কৰি সেই মুকুটটো আনি ৰাজভঁৰালৰ চন্দুকত ভৰাই থৈছে। এতিয়া সোণৰ ইমান ধুনীয়া মুকুটটো দেখি ৰজাই এবাৰ পিন্ধি চাবলৈ ৰজাই পাহৰি থাকিলে সোণত যে কলিত স্থান দিছে, তাতে এইটো জৰাসন্ধৰ নিচিনা মহা অধৰ্মই ব্যৱহাৰ কৰা মুকুট। সেইকাৰণে প্ৰথম যে আছে আমাৰ যে কয় আনে ব্যৱহাৰ কৰা কাপোৰ কানি কিবা বস্তু ব্যৱহাৰ কৰিব নালাগে, কাৰণ কোনজন ব্যক্তি কেনেকুৱা ধৰণৰ ভাৱনাই সেই বস্তু ব্যৱহাৰ কৰিছে আমি নাজানো। এইটো সংস্কৃতিত ইমানলৈকে সতৰ্কতা আছে। কোনোবা এজন ব্যক্তিয়ে ভাল বস্তু এটাও যদি অসৎ ব্যক্তি এজনে প্ৰয়োগ কৰিছে, সেই বস্তুটো যদি ভাল ব্যক্তি এজনে প্ৰয়োগ কৰে, তেতিয়া সেই অসৎতাৰ প্ৰভাৱটা তেওঁৰ ওপৰত থাকিব। যিদৰে জৰাসন্ধৰ মুকুটটো পাহৰি থাকিলে, মূৰত পিন্ধিলে, পিন্ধাৰ লগে লগে ভাল লাগে, একদম ভাল লগাৰ পিছত মহাৰাজ পৰীক্ষিতৰ তেতিয়া মৃগয়া কৰাৰ ইচ্ছা প্ৰকট হ'ল মনত। বুদ্ধি ভ্ৰষ্ট হ'লেই নহয়, বৈষ্ণৱজন ৰজা হয়, মৃগ বনলৈ যোৱাৰ কথা মনলৈ আহিল। মৃগ খেদি খেদি বনলৈ গ'ল, পিয়াসত একদম অন্ত শুকাই গ'ল। ইফালে সিফালে পানী বিচাৰি ঘূৰি ফুৰিছে, ওচৰতে আশ্ৰম এখন দেখি আগবাঢ়ি গ'ল। দেখিলে গছৰ তলতে শনিক মুনি বহি আছে। 2-3বাৰ মাত লগালে, ঋষিবৰ মই ৰজা পৰীক্ষিত এনেদৰে চিকাৰত আহি মোক পিয়াহ লাগিলে, গতিকে মোক অকণমান পানীৰ যোগান ধৰে। শনিক মুনি ঈশ্বৰৰ চিন্তা কৰি ইমান মগ্ন হৈছে, সন্মুখত যে কোনোবা এজন উপস্থিত আছে, শনিক মুনি গমেই নাপালে। কিন্তু সেই অধৰ্মৰ প্ৰভাৱত সেইখিনি সময়ত থকা বাবে মহাৰাজ পৰীক্ষিতৰ সেইটো হিতাহিত জ্ঞান মহাৰাজ পৰীক্ষিতৰ মনলৈ নাহিলেই। যেতিয়া 2-3বাৰ মতাৰ পাছতো শনিক মুনিয়ে কোনো ধৰণৰ সঁহাৰি নজনালে, তেতিয়া কি হ'ল? ৰজা পৰীক্ষিতে সেইটো শনিক মুনিয়ে ৰজাক কৰা অপমান বুলি ভাবি ইফালে সিফালে চাই দেখিলে মৰা সাপডাল ধনু আগে লগতে টোপ দি থৈ যাম। বহি থাকি এটা মৰা সাপডাল ডিঙিতে আহি থৈ গুচি আহিব। সেই দৃশ্যটো আমাৰ খেলি আছে। শনিক মুনিৰ পুত্ৰ সৰু ল'ৰা ছোৱালী তাৰমানে চিংলি দেখি মহাৰাজ পৰীক্ষিত কি কৰ্ম কৰিছে, মৰা সাপডাল দেখি শনিকৰ ডিঙিত দি থৈ গ'ল। লাহে লাহে আগবাঢ়ি আহি দেখিলে চিংলি উঠি মহাৰাজ পৰীক্ষিতে মৰা সাপে কাৰণ বেয়া কাম এটা কৰি মানুহ কেতিয়াও দৃষ্টান্ত দূৰতো নলয়। তেতিয়া চিংগি মুনিয়ে ক'লে বৈষ্ণৱ অৰ্জুনে ইমান বৈষ্ণৱৰ নাতি হয়, গোটেই জম্বুদ্বীপৰ অধিপতি হয়। জম্বুদ্বীপ এতিয়াহে ভাৰতৰ ভৌগোলিক সীমাটো আপোনাৰ কমি আহি বৰ্তমান ৰূপটো পাইছে। এটা সময়ততো ভাৰতৰ ভৌগোলিক সীমা ইজিপ্তৰ পৰা এফালে ব্ৰহ্মদেশলৈকে ব্যাপ্ত আছিল, হয়নে? ইণ্ডোনেছিয়া, থাইলেণ্ডলৈকে ব্যাপ্ত আছিল। এই গোটেই ভূমিকম্পক একেলগে জম্বুদ্বীপ বুলি কোৱা হৈছে। এই গোটেই
ভূমিখণ্ডৰ অধিপতি ৰজাজনে যদি এজন ঋষিক সন্মান কৰিবলৈ নিজে যদি প্ৰজাসকলে কি কৰিব মৰা সাপ দি মোৰ পিতৃক অপমান কৰিলে যোৱা ময়ো তোমাক ধৰ্মঘাত দিছোঁ 7 দিনৰ ভিতৰতে তোমাকো এই সৰ্পজাতিৰে কুসৰ্প তক্ষকে দংশন কৰি জংঘলত দেখুৱাব ভাবি চাওকচোন শৃংগীমুনিৰ বিৰাট খং উঠিছিল হয়নে খং উঠি পেলাই অভিশাপ দিলে তেতিয়াহ'লে ৰজা পৰীক্ষিত এই এদিনতে এটা মৰি থাক বুলি কেনে নকয় 3 দিনতে মৰি থাক বুলি কেনে নকলে এতিয়াই মৰি থাক বুলি কেনে নকলে 7 দিন যেন ভাবি চিন্তি প্লেনিং কৰিহে অভিশাপটো দিছে 7 দিন খং উঠিলে আমি কাৰোবাৰ অনিষ্ট হ'বলৈ এতিয়াই বিচাৰিম 7 দিন ধৈৰ্য ধৰি বহি থাকিবলৈ বিচাৰিম শৃংগীমুনি তেতিয়াহ'লে কি ভাবি পেলাই 7 দিনৰ কথা ক'লে কাৰণ চাওক কেৱল পৰীক্ষিতেই নহওক সকলো জীৱৰ জন্ম হৈ 7টা দিনৰ ভিতৰতে মৃত্যু হৈ 7টা দিনৰ ভিতৰত হয় নে নহয় চাওকচোন এই 7টা দিনৰ বাদ দি পেলাই কোনো জীৱৰ জন্ম সম্ভৱ নহয় এই 7টা দিনৰ বাদ দি কোনো জীৱৰ মৃত্যু সম্ভৱ নহয় ইয়াৰ পিছত মহাৰাজ পৰীক্ষিত গুচি যোৱাৰ পিছত মুকুট খুলি যেতিয়া ধৰিলে তেতিয়া মানে মনলৈ অকণমান চিন্তা শক্তিটো আহিলে যে মই আজি কি কৰ্ম কৰিলোঁ সেই অনুতাপত বহি থাকোঁ এইফালে সমীপ মুনিৰ আশ্ৰমত যেতিয়া ধ্যানৰ পৰা বাহিৰলৈ আহিলে শৃংগীয়ে ক'লে যে পিতৃ এনেকুৱা তেনেকুৱা কথা ৰজা পৰীক্ষিত আহিছিল আৰু তেওঁ এই কৰ্মৰ কাৰণে মই তেওঁ অভিশাপ দিলোঁ এতিয়া আমাৰ কোনোবা দেউতাকো আহিলে কি বুলি ক'লে এইটোহে মোৰ ল'ৰা ঠিক কৰি নহয় দেউতাকক অপমান কৰি দিলে মৰিবলৈ অভিশাপ সেইটোহে আচল পুত্ৰ আমাৰ সাধাৰণ মানসিকতা সেইটো থাকে কিন্তু সমীপনে শৃংগীক গালি পাৰিছে মূৰ্খ পুত্ৰ তই কি কৰ্ম কৰিলি মহাৰাজ পৰীক্ষিত বাৰু নিজৰ স্বভাৱগতভাৱে যি কৰিলে হয়তো এজন ব্ৰাহ্মণৰ পুত্ৰ চিন্তাটো চাওক ঋষিসকলৰ যে আজি সেই ৰজা নষ্ট হোৱাৰ লগে লগে দেশখন ৰজাহীন হ'ব আৰু ৰজা য'ত নাথাকিব তাত প্ৰজা কোনো ব্যৱস্থা সুচিন্তিত ৰূপত বৰ্তি নাথাকিব আৰু সমস্ত প্ৰজা অধৰ্মত গতি হ'ব তই কি কৰিলি কেৱল পৰীক্ষিততেই ধ্বংস হোৱাৰ অভিশাপ দিয়া সমস্ত জংগলী ধ্বংস হোৱাৰ অভিশাপ দিলি আৰু যিহেতু ব্ৰহ্ম বাক্য অসংগমীয় তই মহাৰাজ পৰীক্ষিতক এইটো খবৰ দে ইয়াৰ প্ৰতিকাৰৰ বাবে তেওঁ কি কৰক সেইটো হৈছে ঋষিসকলৰ চিন্তা আমাৰ ঋষিমুনি বুলি ক'লে কি ভাবি থাকে ডায়েৰীৰ ভিতৰত জতা বন্ধা কাম বন নাই 24 ঘণ্টা বছৰত বহি আছে কিন্তু সেই ঋষিসকলে আমাক আজিলৈকে বিজ্ঞান সংস্কৃতি সমাজে দিব নোৱাৰা জ্ঞান হাতৰ মুঠিত দি থৈ গ'ল উৰাজাহাজ পোনপ্ৰথম অৰবিন্দ উইলবাৰ ৰাইটে বনোৱা নাছিল শিৱকৰ বাবুজী তলপতি বনাইছিল ঋষি ভৰদ্বাজে লিখি থৈ যোৱা বিমান শাস্ত্ৰ পঢ়ি চিকিৎসা বিজ্ঞানৰ পিতৃ কোনোবা ইংৰাজ এজন নহয় ঋষি চৰকাৰ উচ্চ কেটাৰেক্টৰ অপাৰেশ্যন পোনপ্ৰথম তেওঁলোকে কৰিছিল শল্য চিকিৎসাৰ জনক হৈছে ঋষি চৰক ৰসায়ন শাস্ত্ৰত ইমান বিদগ্ধ পণ্ডিত নাগাৰ্জুনৰ ৰসায়ন হলে বনোৱা মেহদুলিৰ লোকস্তম্ভ আজিলৈকে নামৰে ধৰা নাই জগন্নাথৰ লোহাৰৰ দুৱাৰ সাগৰৰ পাৰতে আছে কিন্তু এইবিলাক চৰ্চাৰ অভাৱৰ বাবে আমাৰ সংস্কৃতিৰ পৰা নাইকিয়া হৈ গুচি গ'ল আমি অভিনেতা এজনক চিনি পাব পাৰোঁ সেইটো দুখনীয় বুলি ক'বলৈ যোৱা নাই কোনজন আজিলৈকে কালিতো ছ'চিয়েল মিডিয়া ইমান এক্টিভ কোনজন অভিনেতা ক'লৈ গৈ কি খাইছে সেইটো মানুহৰ মুখে মুখে থাকে কিন্তু নিজৰ সমাজ সংস্কৃতিৰ যিসকল মহান মনীষীয়ে গোটেই জীৱন যুঁজি আমাক ধৰ্মই হওক সংস্কৃতি হওক সম্পত্তি হওক সেইসকল বহু পৰিমাণত লোক কৰি আমাৰ মাজৰ পৰা আছে কাৰণ আমি ঋষি চৰক উচ্চতৰ লোকে দুটা কথা বুলিলে আমি ক'ব নোৱাৰোঁ ঋষি অষ্টাৱক্ৰৰ কথা বুলিলে আমি ক'ব নোৱাৰোঁ ঋষি ভৰদ্বাজৰ কথা বুলিলে আমি ক'ব নোৱাৰোঁ কাৰণ তেওঁলোক আমাৰ বাবে সাধু কথাতে সোমাই থাকিল সেইটো নহয় একমাত্ৰ আমাৰ নিজৰ অৱমাননাৰ বাবে এইখিনি চৰ্চা কৰিব লাগিব আমি উৰাজাহাজ বনাব নালাগে কিন্তু তাৰ পৰা আমি জীৱন যাপনৰ এটা বহুত উচ্চস্তৰীয় প্ৰেৰণা পাব পাৰোঁ যাই হওক এতিয়া কি হৈছিল যেতিয়া মহাৰাজ পৰীক্ষিতক এই খবৰ দিলে দিয়াৰ লগে লগে আমাৰ নিচিনা সাধাৰণ মানুহৰ কি অৱস্থা হ'লহেঁতেন গম পালেহেঁতেন যে মৰিবলৈ মাত্ৰ 7টা দিনহে আছে আমাৰ কি হয় কিছুসকল মৰা অকণমান কথা গম পালে যে আঁতৰত থকা ল'ৰা ছোৱালীকেইটা মাতি আনে বোলে আমুকত বাৰী দুখন আছে আমুকৰ নামত আমুকৰ বাৰী দুখন আছে আমুকৰ নামত ইত্যাদি ইত্যাদি যিবিলাক বিপৰীত কাম সেইবিলাকত লাগে হয়নে কিন্তু মহাৰাজ পৰীক্ষিতে চিন্তাটো দেখাইছে সেইকাৰণে ভাগৱতৰ মাজত আমি পৰীক্ষিত হ'ব নোৱাৰোঁ সত্য কথা কিন্তু পৰীক্ষিতৰ ভাৱতে আগবাঢ়িব লাগিব পৰীক্ষিত ভাৱ মানে ভাৱত কিয় আছে পৰীক্ষিতৰ মানে দুটা গুণ সোমাই আছে যি নিজে এজন পৰীক্ষাৰ্থীও যি নিজে এজন পৰীক্ষকো
আমি জন্ম মৃত্যু জয়াব্যাধি এই চক্ৰটোৰ ৰূপী পৰীক্ষাটোৰ পৰীক্ষাৰ্থী আৰু আমি একোজন পৰীক্ষক কিহৰ পৰীক্ষক কি কৰিব লাগে কি কৰিব নালাগে কোনটো শুদ্ধ কোনটো অশুদ্ধ নিজে পৰীক্ষা কৰি চাব পাৰিব লাগিব যেতিয়া মহাৰাজ পৰীক্ষিতে সেই অভিশাপৰ কথা গম পালে তেতিয়া মহাৰাজ পৰীক্ষিতে কৈছে কি যে গৃহ অন্ধকূপদ কৰিলো মই পাব কৃষ্ণই হে প্ৰসাদত পাইলুৰি শিকাব জানন্ত বিফলে মৰে সন্তৰ সন্ততি হাপ দিয়াই উপজাইলা মোৰ গৃহ অন্ধকূপদ কৰিলো মই পাব মই যিটো জনম হৰি ভজনাৰ বাবে পাইছিলোঁ সেইটো জনমৰ সৰহখিনি অংশ কেৱল বিষয়ভোগ ৰাজ্য সম্পদ ইত্যাদি নামতে পাৰ কৰি দিলোঁ কিন্তু আজি চাওকচোন মৰিবলৈ অভিশাপ পাইছে সেইটো অলপ কৃষ্ণৰ আশীৰ্বাদ বুলি কৈছে কোনোবাই যদি কাৰোবাক মৰিবলৈ সাও দিয়ে আশীৰ্বাদ বুলি কোনোবাই ভাবিবনে কিন্তু আধ্যাত্মিক চিন্তাটো চাওক কৈছে কি যে গৃহ অন্ধকূপদ কৰিলো মহাপাপ কিন্তু আজি ভগৱন্তৰ পৰম কৃপা উপজিতে কৃষ্ণৰেহে কৃপাতেহে পাইলেও লিখি খাব কিয় মৰিবলৈ অভিশাপ আশীৰ্বাদ বুলি কৈছে জানন্ত বিপদে পৰে শংকৰ সন্ততি ভগৱন্তই জানে যে অৰ্জুনহে সন্তৰ নাতি আজি বিফলে মৰিবলৈ ওলাইছে গোটেই জীৱনটো ঈশ্বৰৰ ভক্তিৰ নামত একোৱেই নকৰিল খাপ দিয়াই উপজাইলা মুৰব্বী লগতে এতিয়া অভিশাপৰ জৰিয়তে মোৰ এই থকা কেইটা দিনৰ মনলৈ বিৰক্তি আনি দিছে কাৰণ যেতিয়ালৈকে বিৰক্তি নাহে ভয় যে নোপজে বৈৰাগ্য হে তাবে বিৰক্তি নভৈলে নভজে হৰি পাৱে ভয় নাহিলে বিৰক্তি নাহে আৰু বিৰক্তি নাহিলে হৰি ভজন সম্ভৱ নহয় সকলোৰে জীৱনত কোনোবাই ঈশ্বৰৰ মানৱ কামানক শাস্ত্ৰৰ কথা শুনক নহওক প্ৰত্যেক মানুহৰ জীৱনতে এনেকুৱা দিন আহে যিটো দিন আমাৰ আগত স্বীকাৰ নকৰিলেও তেওঁ নিজৰে মানসিকভাৱে স্বীকাৰ কৰিবলগীয়া হয় যে আৰু মানুহ জন্মৰ মোৰ নালাগে মানুহ হৈ আৰু মোৰ জন্মদাল হৈছে মানে এদিন নহয় এদিন সকলোৰে জীৱনলৈ আৰু ভাল মানুহ হওক এটা পৰিস্থিতি আহে যিটো পৰিস্থিতিয়ে তেওঁক ভাবিবলৈ বাধ্য কৰে এই সংসাৰ প্ৰকাৰৰ একো নাই সেইটো যিটো সংসাৰৰ প্ৰকৃত প্ৰকৃতি ঈশ্বৰে হিংস এটা দিয়াব বিচাৰে তাৰ অৰ্থ আমি পুনৰ কৈছোঁ ঘৰ বাৰী ক'বলৈ যাবলৈ পোৱা নাই গৃহতে থাকিবলৈ কৈছে নিজৰ দায়িত্ব কৰ্মখিনি নিয়াৰিকে শুদ্ধতাৰে যদি নিজৰ দায়িত্বখিনি কৰ্মখিনি পালন হৈ যায় তাৰ যদি ভগৱান প্ৰাপ্তি হৈ যাব খালি তাত শুদ্ধতাটো লাগে নিষ্ঠা লাগে এতিয়া মহাৰাজ পৰীক্ষিতে যেতিয়া সেই অভিশাপক আশীৰ্বাদ বুলি ভাবিছে যে আধ্যাত্মিক ব্যক্তি ভক্ত আৰু অভক্তৰ মাজত এইখিনিতে পাৰ্থক্য অভক্তজনে জীৱনৰ ভালটোকো বেয়া বুলি ভাবে ভক্তজনে জীৱন আটাইতকৈ বেয়াটোকো ভাল কিবা এটা ইতিবাচক কিবা এটালৈ পৰিৱৰ্তন কৰিব পাৰে নিজৰ দৃষ্টিভংগী ইয়াতকৈ ডাঙৰ উদাহৰণ কি হ'ব মৰিবলৈ আৰু 7টা দিন আছে কৈছে কি কৃষ্ণৰ আশীৰ্বাদ যে ঈশ্বৰে মোক বিৰক্তি উপজাবলৈ এই অভিশাপৰ জৰিয়তে মোৰ মনত বৈৰাগ্যৰ ভাৱ আনি দিছে আৰু যেতিয়া গম পালে তেতিয়া চাওকচোন মহাৰাজ পৰীক্ষিতৰ ওচৰত কেইটা দিন আছিল 7টা দিন আপোনাৰ মোৰ ওচৰত তাতকে বেছি দিন আছে ঈশ্বৰে কৰিলে নহয় এতিয়া নাক কাণ চকুমু ভালে থাকোঁতে পাছ কৰি থকাৰ কোনো প্ৰয়োজন নাই আগবাঢ়িব লাগে অন্য মাৰ্গৰ কথাই কোৱা নাই অন্য মাৰ্গত সকলোটো আছেই আধ্যাত্মিক মাৰ্গটোত ইয়াৰ পিছত মহাৰাজ পৰীক্ষিতে যেতিয়া গম পালে যে মোৰ হাতত মাত্ৰ 7টা দিনে আছে এই 7টা দিনৰ ভিতৰতে যদি মই এই জন্ম মৃত্যু জৰাব্যাধি চক্ৰটোৰ পৰা উদ্ধাৰ হৈ যাব নোৱাৰোঁ আকৌ মই কি হৈ ক'ত ভ্ৰমণ কৰিব লাগিব সেই বিষয়ে কোনো সম্ভাৱনা নাই সকলো ৰাজ্যভাৰ পুত্ৰ জন্মেজয়ক অৰ্পণ কৰি ৰাজ্যৰ পৰা ৰজা পৰীক্ষিত ওলাই গৈ বিভিন্ন ঋষি অভিজ্ঞ ব্যক্তিৰ ওচৰলৈ গৈ কৈছে মই 7টা দিনৰ ভিতৰত মোৰ মুক্তি কেনেদৰে সম্ভৱ তেতিয়া কোনো এতিয়া টক জপ যজ্ঞাদি কৰ্ম কৰাৰ কথা ক'লে মহাৰাজ পৰীক্ষিতে ভাবিলে 7টা দিনতে মই টক জপ যজ্ঞ কৰি ইমান সহজে কৰি যাব নোৱাৰোঁ ইমান কম সময়ৰ ভিতৰত সম্ভৱ নহয় মোক এটা উত্তম পন্থা লাগে
আৰু সেই কথা ভাবি ভাবি মহাৰাজ পৰীক্ষিত গংগাৰ তীৰত বহিছে আৰু ভগৱন্তৰ কৃপাৰ এইটো বৰ বিশেষ লক্ষণ। যেতিয়া কোনোবা এজনে ভগৱন্তৰ বিষয়ে কিবা এটা সঁচাকৈ বিচাৰে, তেতিয়া কিবা এটা নহয় কিবা এটা ৰূপত ভগৱন্তই কিন্তু জীৱনলৈ পঠাই দিয়ে। আজি মহাৰাজ পৰীক্ষিতে মুক্তি পোৱাৰ বাবে কাতৰ হৈ যেতিয়া বিভিন্ন ঋষিৰ ওচৰলৈ গৈ পেলাই কোনো সমাধান নকৰে যে মই ইমান কম সময়ৰ ভিতৰত সম্ভৱ নহয়, বিচাৰিছে যে প্ৰভু তুমি মাৰ্গ দৰ্শন কৰা, তেতিয়া জৈৱ যুগত পৰীক্ষিতৰ ওচৰলৈ সুখদেৱ নিজে আহিছে। পৰীক্ষিতে কিন্তু সুখদেৱক বিচাৰি যোৱা নাই, ঈশ্বৰৰ প্ৰত্যক্ষ ইচ্ছা। যদি আমি বিচাৰোঁ তেতিয়াহ'লে গুৰু কৃপা সন্ত কৃপা আমাৰ জীৱনলৈ প্ৰত্যক্ষ ৰূপত নিজে নিজে আহিব, আমি বিচাৰি যোৱাৰ প্ৰয়োজনীয়তা নাথাকে। যেতিয়া সুখদেৱ আহিছে, সুখদেৱ অহাৰ লগে লগে মহাৰাজ পৰীক্ষিতে তেওঁৰ চৰণত ধৰি কৈছে যে মৰণ সময়ে তোমাৰ চৰণে কুশুভু প্ৰভু সাম্প্ৰত নিয়মানৰে ইটো সংসাৰত পৰিবেকো নকৰ্ম কাহাক শুনিবে কাহাক জপিবে কাহাক শুনিবে নৰে ভোজিবাক যোগ্য কোননো দেৱতা কহিও সত্তৰে। মহাৰাজ পৰীক্ষিতে এইটো কথা শুনা নাই যে সুখদেৱ মই কি কৰিম এতিয়া? কৈছে ম্ৰিয়মাণৰ লোকে, মোৰ দৰে মৰিবলৈ গৈ থকা লোকসকলে কি কৰাটো উচিত? কাৰ কথা শুনিব, কাৰ কথা মানিব, কাক ভজনা কৰিব? আৰু চাওকচোন, যিদিনা আপোনাৰ মোৰ শৰীৰটো জন্ম হৈছে সেইদিনাৰ পৰা আপোনাৰ মোৰ মৃত্যুটো আৰম্ভ হৈ গৈছে। দিন বাগৰি গৈ আছে, মৰিবলৈহে গৈ আছোঁ। আজিৰ দিনটো পাৰ হ'ল, কম ডাঙৰ কথা নে? এটা দিন কমিলে। সেইকাৰণে চাবচোন, ভাৰতীয় সংস্কৃতিটোত আগৰ পৰা জন্মদিনটো উদযাপনৰ বিশেষ ব্যৱস্থা নাছিল। কিয় ব্যৱস্থা নাছিল? জন্মদিন মানে কি জীৱনৰ এটা বছৰ মাইনাছ হৈ গ'ল। কম ডাঙৰ কথা নে? ভয় খাবলগীয়া দিন। অৱশ্যে এইটো কথা বেলেগ, কোনোবাই জন্মদিন পালন কৰিছে, কিন্তু পালন কৰিলে শুদ্ধ ভাতৃকতাৰে পালন কৰিব লাগে। আমি মাংগলিক কৰ্ম এটা আৰম্ভ কৰি চাকি গছ জ্বলাই নুমুৱাই পেলাই নহয়, খোৱা বস্তুটো মুখলেহে, সানিবলৈ নহয়। সেইদিনা ঈশ্বৰৰ ওচৰত চৰণ সেৱা জনাব লাগে যে প্ৰভু জীৱনৰ এটা বছৰ কমি গ'ল, অনাগত দিনবিলাক যাতে শতবাৰ চলিবলৈ তুমি মাৰ্গ দৰ্শন কৰা। বোলে কৰোঁ নহয়, আমাৰ কৰা হয় সেইদিনা ঘৰত নাম এটাৰ পতা হয় ভকত কেইজনক মাতি। ঠিক আছে, বোলে ৰাতিলে কি কয় আগবেলা ভকতৰ সেৱা, পাছবেলা ৰাক্ষসৰ সেৱা। ভকত বোলে দুঠেঙীয়া চাৰিঠেঙীয়া কিছুমান সোমালেহি কল্যাণৰ বা কটো হ'বনে জীয়কাৰলৈও নহয়। সেইকাৰণে আপোনালোকৰ শুদ্ধ আত্মিকতাৰে জন্মদিনটো পালন কৰাটো প্ৰয়োজন, যিসকলে কৰিছে। দৰ্শন হ'ব লাগে সেইটো। যাই হওক, এতিয়া মহাৰাজ পৰীক্ষিতে সুখদেৱক সুধিছে যে মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কি কৰিব? ইমান সময় কম আছে, মই কেনেদৰে ঈশ্বৰক ভজনা কৰি গতি পাম? আৰু এই প্ৰশ্নৰে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। ইয়াৰ পাছত হৈছে দ্বিতীয় স্কন্ধ। দ্বিতীয় স্কন্ধত 10টি অধ্যায়। পোনপ্ৰথমতে আৰম্ভ হৈছে ভাগৱত মহাধৰ্ম। যে নিদ্ৰাস্পিয়ালাপনে ৰাত্ৰিয়া দিন ভুলে ঘন কুতুম বৰ চিন্তা কৰে মিছা বিপয়ক মাত্ৰ কৰে অভিলাষ কিহে তুনে দেখে
সেই মহাৰাজ পৰীক্ষিত মনুষ্যৰ কি হয় দিনক ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে দিনটো ধন কুটুম সংসাৰখনৰ কথা চিন্তা কৰোঁতেই পাৰ হৈ যায় নিদ্ৰাস্তি আলাপনে ৰাতি আহি হয় ৰাতিবেলা ঘৰৰ পৰিবাৰৰ সৈতে আলাপ আলোচনা কৰি কয় নহয় আকৌ দিনটো কি হ'ল কি নহ'ল কাইলৈ কি হ'ব এইখিনি চিন্তা কৰি থাকে ৰাতি উঠোতে আয়ু সৰণ হৈ গৈ থাকে মিছা বিকল্প মাত্ৰ কৰে অভিলাষ যিটো স্থিৰতা নাই প্ৰতিটো বাস্তৱিক যাৰ অস্তিত্ব নাই সেই বিষয়বিলাকৰ চিন্তাতেই মনুষ্যই নিজৰ জীৱনটো বদ্ধ ৰাখে কাৰণে মনুষ্যই নিজৰ বিনাশটো দেখিব নোৱাৰে কিন্তু ভগৱন্তৰ ইমান কৃপাশীল যে পূৰ্বতে আছিলে নামত শতাংগ এক নন্দমানে যিটো হৰি ভজিলে পূৰ্বত মহাৰাজ শতাংগই এক দ্বন্দ্ব আধুনিক সমাজে এক মিনিটৰ বাবে ঈশ্বৰৰ পূৰ্ণ সমৰ্পণ কৰি দিয়াৰ বাবে সেই মহাৰাজ শতাংগই মুক্তি পাইছিল কিন্তু এই মনুষ্যই বিপদত থাকি সেই হৰিক পাহৰি যায় এতিয়া আপুনি যে উদ্ধাৰৰ মাৰ্গ খুজিছে সংসাৰখনত জীৱই কৰি যাবৰ বাবে ঢেৰ মাৰ্গ আছে কিন্তু তাত এটা সমস্যা আছে সমস্যাটো কি সংসাৰ পথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ যে এই জন্ম মৃত্যুৰ জৰিয়তে সংসাৰ কৰি যাবৰ পৰা হয় তপ কৰিও পাৰি জপ কৰিও পাৰি যজ্ঞ কৰিও পাৰি কিন্তু সমস্যাটো কি অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ তাত বহুতো বিঘ্নি আছে জপ কৰোঁতেও যদি সামান্যতম কিবা এটা ভুল হয় তেতিয়াহ'লে সেই জপখন নিষ্ফল হয় যজ্ঞাদি কৰ্মৰ কথাটো ক'বই নালাগে অধিকৃত নিৰূপণৰ পৰা আৰম্ভ কৰি বহুখিনি কথা আহি পৰে গতিকে আটাইতকৈ সহজ আৰু উত্তম উপায়টো কি শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে মহামুখ্য সাধে বিঘিনি নবাধে শ্ৰৱণ আৰু কীৰ্তন নিজৰ যাৱতীয় কৰ্মখিনি কৰি গৈছে কিন্তু পৰিচালক ভগৱন্তৰ গুণগান কীৰ্তন কৰি যদি গৈ থাকে তেতিয়া সেয়া বোলে ভাগৱত ধৰ্মৰে পৰিৱৰ্তন হয় মহাপুৰুষেতো তাক আৰু সংক্ষিপ্ত কৰি দেখুৱালে দেখিবলৈ ইমান এখন ডাঙৰ গ্ৰন্থ ভাগৱত ধৰ্মৰ মাত্ৰ 3টা মূল আচৰণীয় নিয়ম আছে কি পৰৰ ধৰ্মক নিহি কিবাক দাসিত ভৈবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎস কৰিবা ভূতক দয়া সকলো নচিত এহি ভাগৱত ধৰ্ম জান প্ৰথম ভাগৱত ধৰ্ম নিয়ম পৰধৰ্ম বুলি তেওঁক আকৌ নিন্দা কৰে কিন্তু ভাগৱত ধৰ্মৰ নামত যি পৰধৰ্ম নিন্দা কৰিব তেওঁ ভাগৱত ভক্তি কৰাটো সম্ভৱ নহয় সেইটো প্ৰথম কথা কেতিয়াও আমি যাতে আমাৰ ধৰ্মক নিন্দা নকৰোঁ শৈবা শান্তচিত্ত সৰ্ব ধৰ্মত বৎসল সকলো ধৰ্মৰ প্ৰতি বৎসলতাৰ ভাৱ সন্মানৰ ভাৱ বৰং আনৰ পৰা কি শিকিব লগা আছে এইটো হৈছে বৈষ্ণৱজনৰ গুণ কৰিবা ভূতক দয়া সকলো নচিত্ত সমস্ত প্ৰাণীজনৰ প্ৰতি দয়া ঘৰখনৰ বাৰীখনত যদি কোনোবা জীৱ এটা সোমাইছে জেওৰা প্ৰতি যাই লৈ গৈ মই ভাগৱত ধৰ্মত তেনে মৰিয়াব নোৱাৰোঁ খেদি উলিয়াই দিব পাৰি কিন্তু প্ৰহাৰ নহয় কাৰণ সেই জীৱটোৱে নাজানে কোনে কিমান কষ্ট এটা খেদি কৰিছে সুযোগ পালে পেটৰ ভোকটো নিবৃত্তি কৰিলে সেইখিনি সময় যিটো ভাল বুজিব লাগিব তেওঁতোচোন ঈশ্বৰেই আছে মই নিজৰ পৰিয়ালটোৰ পেটৰ কাৰণে হাতনি ব্যৱহাৰ কৰিছিলোঁ তাৰে যেনিবা অকণমান কিবা এটা অংশ অন্য জীৱ এটাৰ কল্যাণ হৈ গ'ল ঈশ্বৰে পাইছে বুলি ভাবোচোন দানত দুৰ্গতি খন্দে কেৱল ৰঙা কাপোৰ বগা কাপোৰ দিলে যে দুৰ্গতি খন্দে এইটো নহয় সেয়াও এক প্ৰকাৰৰ দান যে অন্য ইতৰ প্ৰাণী এটাৰ ঈদৰ নিমিত্তিৰ বাবে নিজৰ উপাৰ্জনৰ কিবা এটা অংশ দি দিয়াটো
প্ৰত্যক্ষ দিব নোৱাৰিলে অন্ততঃ পৰোক্ষভাৱে হৈ যোৱাতেচোন ধৈৰ্য ধৰোচোন, খালে খালে সেইখিনি সময়ত ভাগৱত ধৰ্ম ৰক্ষা হয়। মাত্ৰ এই তিনিটি কথা। ইয়াৰ পাছতে প্ৰথম আহে দ্বিতীয় স্কন্ধ বিদুৰ মৃত্যু সংবাদ। পোনপ্ৰথমতে আৰম্ভ হৈছে চাওকচোন, জীৱনত যাৰ কৰ্ণ পথ নগৈল অবজ্ঞাৰ স্থলী সিটো পশুটো অবজ্ঞাৰ স্থলী সিটো কুকুৰ সদৃশ শুৱে পৃষ্ঠা ভুঞ্জি আকৌ কৰো কষ্ট সুস্থ উতে যেন কন্ত কচু মায়াতি মৰে গাধে ভাৰ পায়া মনে আনন্দ কৰে হৰি কথা শ্ৰৱণত ৰতি নাই যাৰ এই চাৰি গোটা পশু পতন্তৰ। জীৱনত যাৰ কৰ্ণপথত হৰিৰ শব্দ শুনি বা হৰিনাম শুনি হৰিৰ ৰোমাঞ্চিত হোৱা নাই, তাৰ অৱস্থাই চাৰিটা পশুৰ নিচিনা হয়। অবজ্ঞাৰ স্থলী সিটো কুকুৰ সদৃশ। কুকুৰটোক সকলোৱে অৱজ্ঞা কৰে। পোহনীয়া হ'লেও গৃহস্থইহে ধৰি লওক সেইটো অকণমান সন্মান কৰে, কথাতে কৈছোঁ। বাকী সকলোৱেতো সন্মান নকৰে, নহয়নে? সেইটো সেই পশুটোৰ প্ৰতি নিন্দা নহয়। কুকুৰটোক দেখিলে কেতিয়াও প্ৰহাৰ কৰিবলৈ শাস্ত্ৰত কোৱা নাই, বা কুকুৰটোক যদি সম্ভৱ হয় তেতিয়াহ'লে কিবা এটা ভক্ষণ কৰোৱাৰ কথাও শাস্ত্ৰত কৈছে, কাৰণ তেওঁতো ভগৱন্তৰ কিবা এটা অংশ আছে। এইটোৰ বিষয়ে কিন্তু কোৱা নাই যে কুকুৰটোক আমি খোৱা বিছনাখনতে একেলগে খুৱাব, নিজৰ খোৱাৰ পৰা কিবা এটা খুৱাব। তাত কি হয়, সমস্ত পুণ্য লৈ যায় সেই জীৱটোৱে, সেয়ালৈকে কুকুৰটোৱে হওক মেকুৰীটোৱে হওক। আজিকালি মানুহবিলাকে চখত এইটো পোহে। আগতে লিখা থাকে অতিথি দেৱো ভৱ সুস্বাগতম, আজিকালি লিখা থাকে কি কুকুৰৰ পৰা সাৱধান। তেতিয়া সেই স্থানলৈ ভগৱন্ত নাযায়। যিটো কুকুৰক বোলে স্বামীয়ে নিজ অন্নপাতৰ পৰা কিবা এটা কুকুৰ মেকুৰী ইত্যাদি জীৱক প্ৰদান কৰে, সেইটো কুকুৰৰ পিণ্ড জলাঞ্জলি বোলে পিতৃ বোলে গ্ৰহণ নকৰে। কিন্তু তাৰ বিপৰীতে আকৌ এইটো কোৱা নাই যে কুকুৰটো দেখিলে এই চেচি কৰে। জীৱৰ ওপৰত তাৰ সন্মান আছে, কিন্তু এইটো নহয় যে কোনোবাই নি পেলাই খোৱাৰ লগতে কয়। কিছুসকলে কয় তাত আমাৰ ক'বলগীয়া নাই, কিন্তু এই মাৰ্গটোলৈ অহাসকলে সততে সেই ক্ষেত্ৰত অকণমান সতৰ্কতা থাকিব লাগে। পুহিলে গো পালন কৰিব লাগে। কুকুৰটোৰ কাৰণে ধুনীয়া এচি ৰুমটো ব্যৱস্থা কৰিব পাৰোঁ, কিন্তু স্বয়ং সেই গোধন গোপাল গোবিন্দয়ো যিজন যাক পালন কৰি গৈছে তাৰ প্ৰতি আকৌ আমাৰ অৱজ্ঞা। সেই মানসিকতাটো আমি ভাগৱত মাৰ্গ, অন্য মাৰ্গৰ কথা আমি ক'বলৈ নাযাওঁ, এই মাৰ্গটোত কিন্তু আগবাঢ়িব নোৱাৰি। এইকাৰণে নোৱাৰি কাৰণ কিছুমান চিন্তা চৰ্চা সলনি কৰিব লাগিব। আমি এইটো কোৱা নাই যে চবে গৰু পালন কৰিবলৈ আৰম্ভ কৰক, বা কুকুৰ নুপুহিবলৈও আমি কাৰোবাৰ বিৰোধিতা কৰিবলৈ যোৱা নাই, বা মেকুৰী, সেইবিলাক ব্যক্তিগত নিজাৰ কথা। কিন্তু অকণমান ডিষ্টেঞ্চ এটা মেইনটেইন কৰাটো প্ৰয়োজন। সেইকণ মৰম পৰিয়ালৰ আন কাৰোবাকো দিয়াৰ প্ৰয়োজন। পিতৃ মাতৃক যদি সময় কটাবলৈ সময় নাই, চাবচোন ৰাতিপুৱা বোলে লিকলিলাই ধৰি কুকুৰটোক ফুৰাবলৈ সময় ওলায়, কিন্তু মা দেউতাৰ লগত বহি এসাঁজ খাবলৈ কিবা এষাৰ পাতিবলৈ যদি সময় নাই, তেতিয়াতো অৰ্থ নাই। যদি দুইটা মেইনটেইন কৰিব পাৰিছে তেতিয়াহ'লে বৰ ভাল কথা। যায় শুৱে পৃষ্ঠা ভুঞ্জি শুকৰ কষ্ট সুস্থ। যি শৰীৰমুখ হৈ যাৰ মনৰ শৰীৰ কথাই স্পৰ্শ কৰা নাই, তেওঁলোকে কেৱল এই বিষয়ৰূপী বিস্তাৰবোৰ ভোজন কৰি সেই গাহৰিটোৰে সেই গাঁততেই থকাৰ নিচিনা হয়। উতে যেন কন্তক চুবাই আতি হয়। উতে মৰুভূমিত কাঁইটকে খাবলৈ নাপায়, চুবাই পেলাই হয়। গতিকে বিষয়ৰূপী কাঁইটো চুবাই পেলাই তেওঁ পথ ধ্বংস হ'বলগীয়া হয়। গাধকে আকৌ ভাৰ পেলাই আনন্দহে কৰে, কিমান ভাৰ হৈছে ক'বই নোৱাৰে। গতিকে সংসাৰৰ ভাৰ বওঁতে বওঁতে গাধৰ নিচিনা অৱস্থা প্ৰাপ্ত হয়।
হৰি কথা চবনত ৰতি নাই যাৰ এই চাৰিটা বহু পতন্তৰতা। এতিয়া দ্বিতীয় স্কন্ধত যে বিদুৰ মৈত্ৰীয় সংবাদ, মৈত্ৰীয় ঋষি, মই ঋষি বেদজ্ঞাকৰ শিষ্য। বিদুৰৰ কথা আমি সকলোৱে জানো যে মহাভাৰতৰ আটাইতকৈ নীতিজ্ঞ লোক পুৰুষ বীৰসকলৰ সেই বিদুৰে গৈ মৈত্ৰীয় ঋষিক ভাগৱত ধৰ্ম শিকিছিল। পোনপ্ৰথমতে ইয়াৰ পাছতে বৰ্ণনা কৰিছে ভগৱন্তৰ লীলা অৱতাৰৰ কথা। ব্ৰহ্মাদেৱে নাৰদদেৱক ভগৱন্তৰ লীলা অৱতাৰৰ বিষয়ে কৈছিল। পোনপ্ৰথমতে প্ৰসংগ আহিছে কি সচ্চিদানন্দ ৰূপায় বিশ্বোৎপত্ত্যাদিহেতৱে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। ভগৱন্তৰ ৰূপ হৈছে তিনিটা, স্বৰূপ ধেৰ। আমাৰ মানুহৰ ৰূপ হৈছে এটা, মানুহৰ স্বৰূপ হৈছে এটা, কিন্তু ৰূপ আকৌ আমাৰ বেলেগ বেলেগ। সমাজতো এটা, ঘৰতো এটা, ভাল পোৱা জনৰ সৈতেও এটা, বেয়া পোৱা জনৰ সৈতেও এটা। মানুহ একেজনেই, কিন্তু ৰূপ কেইটা বেলেগ বেলেগ। ভগৱন্তৰ তেনেকৈ তিনিটা ৰূপৰ কথা শাস্ত্ৰই কৈছে। তিনিটা ৰূপী সচ্চিদানন্দ ৰূপায়, সচ্চিত আৰু আনন্দ। সৎ যেতিয়া এই জীৱকুল এই সমস্ত সংসাৰ নাছিল, তেওঁ তেতিয়াও আছে, তেতিয়াৰ পৰা আছে। সদৈৱ সৌম্যমন্ত্ৰ আছিল একমেৱ দ্বিতীয়। এতিয়া সৃষ্টিখন আছে, এতিয়াও তেওঁ আছে, আৰু সৃষ্টি যেতিয়া নাথাকিব তেওঁ তেতিয়াও থাকিব। সেইবাবে ভগৱন্তক কোৱা হৈছে সৎ চিত। জীৱৰ আয়ু টুটি যায়, জীৱ কৰ্মত বদ্ধ হয়, কিন্তু ভগৱন্তৰ কৰ্মৰ বন্ধনে স্পৰ্শ কৰিব নোৱাৰে। তেওঁৰ শৰীৰত বয়সৰ মায়াৰ কালৰ প্ৰভাৱ নাই, কিন্তু মনুষ্য বা জীৱ শৰীৰত আছে। সেইবাবে তেওঁক কোৱা হৈছে চিত আৰু আনন্দ। আৰু আমি মানুহে যে জীৱনত আনন্দ বিচাৰোঁ কিয়? কাৰণ ভগৱন্ত কৃষ্ণ হৈছে পূৰ্ণ পৰমাত্মা, পূৰ্ণ আনন্দ তেওঁৰ আছে, তেওঁৰ আংশিক আনন্দ প্ৰত্যেক জীৱত আছে। সেইকাৰণে এই জীৱই সদায় আনন্দ বিচাৰিয়ে কাম কৰি ফুৰিছে। ফিৰিঙতিটো হৈছে আমি, জুইকুৰা হৈছে ভগৱন্ত। আৰু যেতিয়ালৈকে ফিৰিঙতিকে নিজৰ মূৰ্খত গৈ উপনীত হ'ব নোৱাৰে, তেতিয়ালৈকে কেতিয়াও এই জীৱত লিপ্ত হ'ব নোৱাৰে। তেনেহেন সচ্চিদানন্দ স্বৰূপ হৈছে ভগৱন্ত কৃষ্ণ। আৰু সেই ভগৱন্ত কৃষ্ণই 6 প্ৰকাৰৰ মূলত অৱতাৰ গ্ৰহণ কৰে। অংশ অৱতাৰ, অংশাংশ অৱতাৰ, কলা অৱতাৰ, আবেশ অৱতাৰ, পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণতম অৱতাৰ। অংশ অৱতাৰ, অংশাংশ অৱতাৰ, আবেশ অৱতাৰ কপিলাদি মুনিসকল, অংশ হৈছে নৈষ্টাদী অৱতাৰসকল, পূৰ্ণ অৱতাৰ হৈছে নৃসিংহ আৰু বৰাহ, আৰু পৰিপূৰ্ণতম অৱতাৰ হৈছে ভগৱন্ত কৃষ্ণ স্বয়ং নিজে। আৰু ভগৱন্তৰ পৰিপূৰ্ণ অৱতাৰ কেতিয়া হয়? 4,000 যুগৰ মাত্ৰ 28 সংখ্যক দাপৰ যুগত ভগৱন্তই পৰিপূৰ্ণ ৰূপত অৱতাৰ গ্ৰহণ কৰে। অংশ ৰূপত নৈষ্টাদী অৱতাৰ, অংশাংশ ৰূপত হৈছে যুগৰ অৱতাৰ, 4 যুগৰ, যে সত্যত শংখ, ত্ৰেতাত ৰাম, দাপৰত কৃষ্ণ, কলিত নাম। আবেশ অৱতাৰ কপিলাদি সিদ্ধসকল, পূৰ্ণ অৱতাৰ নৃসিংহ। আমি কওঁ ভগৱন্ত পূৰ্ণ কৃষ্ণ ভগৱন্ত, তাত সেইটো দৃষ্টি সুকীয়া, কিন্তু নৃসিংহকো পূৰ্ণ অৱতাৰত ধৰা হয়। পৰিপূৰ্ণতম অৱতাৰ হৈছে ভগৱন্ত কৃষ্ণ, কাৰণ ঈশ্বৰৰ সম্পূৰ্ণ কুলকলা। প্ৰকৃততে কুলকলাৰে আমি ভগৱন্তক জুখিব নোৱাৰোঁ, কিন্তু সংজ্ঞাবদ্ধ কৰিবলৈ স্বৰ সৰ ঐশ্বৰ্য, জ্ঞান বৈৰাগ্য প্ৰেম কৰুণা শক্তি, এই সমস্ত ঐশ্বৰ্যৰ পূৰ্ণৰূপৰ অধিকাৰী হৈছে ভগৱন্ত কৃষ্ণ। সেই কৃষ্ণৰ লীলা বৰ্ণনা কৰিছে ব্ৰহ্মাদেৱে পূৰ্বকালত নাৰদদেৱৰ আগত, আৰু সেই বিষয়ে আৰম্ভ হৈছে প্ৰথম বিদুৰ মৈত্ৰীয়ৰ আগত। যিদৰে ভগৱন্ত কৃষ্ণৰ পৰিপূৰ্ণতম অৱতাৰত মূলতঃ অসমৰ কথাখিনি, যে বসুদেৱ দৈৱকী গৃহত জন্মগ্ৰহণ কৰি দুষ্ট তমত শান্তক পালন কৰি কিদৰে উদ্ধৱক উপদেশ প্ৰদান কৰিছে, তাৰ সংক্ষিপ্ত বৰ্ণনা এই দ্বিতীয় স্কন্ধৰ বিদুৰ মৈত্ৰীয় সংবাদত পৰিলক্ষিত হৈছে। ইয়াৰ পাছত দ্বিতীয় স্কন্ধৰ 61 অধ্যায় ভাগৱতৰ 10 লক্ষণৰ বিষয়ে আলোচনা কৰা হৈছে। যে 18খন পুৰাণ আছে যদিও কিছু কিছু পুৰাণত 3 লক্ষণ, কিছু পুৰাণত 5 লক্ষণ, কিন্তু ভাগৱত পৰিপূৰ্ণতম সূৰ্য পুৰাণ বুলি এইকাৰণে কয় কাৰণ ইয়াত পুৰাণৰ 10টা লক্ষণ আছে। 10টা লক্ষণ কি? সৰ্ব,
ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি অৰ্থাৎ এই সৃষ্টিখন কেনেদৰে ঈশ্বৰে ৰচনা কৰিলে সেই সম্পৰ্কত বৰ্ণনা বিসৰ্গ ঈশ্বৰৰ বৈকৃত সৃষ্টি ব্ৰহ্মাৰ জৰিয়তে এই প্ৰজা সৃষ্টি কেনেদৰে তাৰ বৰ্ণনা আছে ইয়াত স্থিতি এই সংসাৰখনৰ স্থিতি কিদৰে নিৰূপণ হৈছে সেই সম্পৰ্কত বৰ্ণনা আছে ভাগৱতত কুটি অনাদি কালৰ পৰা চিৰন্তন কৰ্মৰ প্ৰবাহ কেনেদৰে বৈ আহিছে সেই সম্পূৰ্ণ কৰ্মতত্ত্বৰ ব্যাখ্যা এই ভাগৱতত আছে মহন্তৰ 14টা মহন্তত 14জন মনৰ শাসনকালৰ বৰ্ণনা আছে এতিয়া আমি তৃতীয় স্কন্ধত পামগৈ ইয়াৰ পাছত আছে পোষণ কিদৰে ঈশ্বৰে প্ৰতিটো যুগত বিভিন্ন লীলাৱতাৰৰ জৰিয়তে এই সমস্ত জগতক পালন কৰি আহিছে সেই পোষণ তত্ত্বৰ বিষয়ে ইয়াত নিৰূপণ হৈছে নিৰোধ জ্ঞান বৈৰাগ্যৰ শক্তিয়ে জীৱই কিদৰে নিজৰ বন্ধনক নিৰোধ কৰি গতি পাব পাৰে সেই তত্ত্বৰ ব্যাখ্যা হৈছে ভাগৱতত আশ্ৰয় জীৱৰ একমাত্ৰ আশ্ৰয় জীৱই সকলোতে আশ্ৰয় বিচাৰি ঘূৰি ফুৰিছে কিন্তু কিদৰে একমাত্ৰ ভগৱন্তই জীৱৰ সৰ্বোৎকৃষ্ট উত্তম আশ্ৰয় সেই বিষয়ে সম্পূৰ্ণৰূপে ব্যাখ্যা আগবঢ়াইছে ভাগৱতে আৰু সেইখন মুক্তি জীৱৰ মুক্তি কিদৰে সম্ভৱ হয় সমস্ত মুক্তি তত্ত্ব বিস্তাৰিত ৰূপত প্ৰকাশ পাইছে ভাগৱতত এতিয়া ভাগৱতৰ ঠিক তৃতীয় স্কন্ধৰ পৰা আৰম্ভ হৈছে ভাগৱতৰ প্ৰথম লক্ষণ সৰ্বনামে লক্ষণ জাহাত বিধি তৃতীয় স্কন্ধত 33টি অধ্যায় আছে আমি যদি খণ্ড হিচাপত চাওঁ প্ৰথম অংশ অনাদি পাতন য'ত সৃষ্টিৰ বৰ্ণনা প্ৰকাশ পাইছে আৰু দ্বিতীয় অংশ ব্ৰহ্মদেৱৰ দ্বাৰা প্ৰজা সৃষ্টি কপিল চৰিত এতিয়া অনাদি পাতনৰ কথা ক'বলৈ যাওঁতে পোনপ্ৰথমতে তৃতীয় স্কন্ধত আলোচিত হৈছে মহাপ্ৰলয়ৰ কথা যেতিয়ালৈ জগতত মহাপ্ৰলয় সৃষ্টি হয় তেতিয়া অনন্ত দেৱৰ সহস্ৰ মুখৰ পৰা অগ্নি বাজ হয় আৰু সেই অগ্নিতে এই সমস্ত ভুৱন সমস্ত 14 ভুৱন জ্বলি পুৰি চাৰখাৰ হৈ পৰে আৰু সেই অগ্নি তত্ত্ব যেতিয়া লয়প্ৰাপ্ত হয় জল তত্ত্ব লয়প্ৰাপ্ত হয় আকাশ তত্ত্ব লয়প্ৰাপ্ত হয় প্ৰকৃতি লয়প্ৰাপ্ত হয় মহৎ তত্ত্ব আৰু সেই মহৎ তত্ত্ব লয়প্ৰাপ্ত হয় নাৰায়ণৰ শৰীৰত কিদৰে ডাঙৰকে দম কৰি খেৰ একদম জমা কৰি থোৱা আছে কিমান ডাঙৰ হৈ থাকে দমটো কৰি থাকোঁতে তাত যদি আপুনি জুই লগাই দিয়ে তেতিয়াহ'লে সেইটো একদম দম হৈ থাকিবনে আৰু সেইবাবে মনুষ্যৰ অন্ত্যেষ্টিক্ৰিয়া সংস্কাৰো ক'ত হয় অগ্নিয়ে কিবা এটা বস্তু স্থূল আৰু সূক্ষ্ম ৰূপত ভাগ কৰি দিব পাৰে সেইকাৰণে জগতৰ মহাপ্ৰলয় প্ৰথম অগ্নিয়ে জগত সংহাৰ কৰিলে এতিয়া সেই অগ্নি তত্ত্ব লয়প্ৰাপ্ত হৈ ক'ত প্ৰৱেশ কৰে জল তত্ত্ব কিদৰে এই ডাঙৰকে দম হৈ থকা জুইকুৰাত যেতিয়া জুইচা কাটি মাৰি জ্বলাই দিলে তেতিয়া তাৰ পৰিমাণটো বহুত কমি আহিলে মানে ছাই হৈ গ'ল ছাইখিনি দম কৰি যদি তাত পানী এক বাল্টি ঢালি দিওঁ তেতিয়াহ'লে সেই লাডুটোৰ নিচিনাই তাৰ পৰিমাণ আৰু কমি আহিলে সেইকাৰণে অগ্নিৰ লয় হয় জলত কিমানলৈকে ভৌতিকতাৰ উদাহৰণে বুজিব পাৰি তাৰ পাছৰখিনি নোৱাৰে আৰু সেই জল তত্ত্ব ক'ত লয়প্ৰাপ্ত হয় আকাশত আকাশ মানে বিস্তাৰ সাম্য অৱস্থা আৰু সেই সাম্য অৱস্থাটো লয়প্ৰাপ্ত হয় প্ৰকৃতি কাৰণ সংসাৰখন হৈছে ত্ৰিগুণাত্মিকা তিনিগুণত প্ৰকৃতিয়েতো স্বজন কৰি আছে নহয়নে আৰু সেই প্ৰকৃতি লয়প্ৰাপ্ত হৈ ক'ত প্ৰৱেশ কৰে মহৎ তত্ত্বত যাৰ জৰিয়তে সমগ্ৰ 14 ভুৱনৰ প্ৰকাশ ঘটিছে আৰু সেই মহৎ তত্ত্ব গৈ প্ৰৱেশ কৰে নাৰায়ণৰ শৰীৰত সেই নাৰায়ণে তাৰপিছত কি কৰে অনন্ত কালৰ বাবে যোগনিদ্ৰা গ্ৰহণ কৰে আমি ফটোত যে দেখো নাৰায়ণ অনন্ত হৈ যায় কৰি থকা এইটো হৈছে যোগনিদ্ৰাৰ মুদ্ৰা আৰু এনেদৰে অনন্ত কাল শয়ন কৰাৰ পাছত পুনৰ যেতিয়া ঈশ্বৰৰ সৃষ্টি সংকল্প জাগ্ৰত হয় অব্যক্তৰ পৰা সূক্ষ্মৰ পৰা স্থূল এইটো হৈছে সৃষ্টিৰ ক্ৰম আৰু স্থূলৰ পৰা পুনৰ সূক্ষ্মৰ পৰা পুনৰ অব্যক্ত এইটো হৈছে ধ্বংসৰ ক্ৰম যিদৰে চাওকচোন মাতৃগৰ্ভত প্ৰথমতে অব্যক্ত পুৰুষৰ বীৰ্যৰ স্ত্ৰীৰজ মিলিত হৈ সূক্ষ্ম জলৰ বুকুপুটি উঠা নিচিনা এটা অৱস্থা সৃষ্টি হয় অব্যক্ত ৰূপত আছে তাৰপিছত ই সূক্ষ্ম অৱস্থা প্ৰাপ্ত কৰে এটা মাংসপিণ্ড সৃষ্টি হয় তাৰপৰা স্থূল ৰূপ পায় শৰীৰটো সম্পূৰ্ণ হয় নহয়
সেইটো হৈছে সৃষ্টিৰ ক্ৰম। ধ্বংসৰ ক্ৰমটো কি? শৰীৰটো জীৱাত্মা ওলাই গ'ল, স্থূল হৈ আছে নহয়, অগ্নিত দাহ সংস্কাৰ হ'ল। অগ্নিয়ে স্থূল সূক্ষ্ম দুটাৰ ৰূপত ভাগ কৰি দিয়ে। তাৰপিছত কৰ্ম সংস্কাৰ অনুসাৰে জীৱই গতি পালে সূক্ষ্ম ৰূপত। গতিকে সৃষ্টিখনতো ইয়ত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে, এই গোটেই জগতখনত যি চলি আছে সকলো এই সূক্ষ্ম ব্ৰহ্মাণ্ডৰূপী শৰীৰতো চলি আছে। ঈশ্বৰৰ জিঅ'মেট্ৰিটো ইমান পাৰফেক্ট যে বিশ্ব ব্ৰহ্মাণ্ডখনত যি যি তত্ত্ব আছে সমস্ত এই শৰীৰটো ঈশ্বৰে ডিজাইন কৰি ৰাখিছে। সেইকাৰণে কোৱা হৈছে যে জগত, ঈশ্বৰ আৰু শৰীৰ এই তিনিটা সম্পৰ্কিত, একেলগে লগ লাগি আছে। সেইকাৰণে আগতে ঘড়ীলে নাচাই অহালে চাই কেইটা বাজিলে মানুহে ক'ব পাৰিছিল প্ৰকৃতিৰ লগত সংযোগ আছে। আজিকালি আমি ক'ব নোৱাৰোঁ। পূৰ্ণিমা হ'ল মাত্ৰকে কাৰোবাৰ মূৰ বিষালে আজি পূৰ্ণিমা বোলে মূৰ বিষাই বেছি বিষাব। কিয় কৈছে? চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱতে সাগৰত যোৱাৰ ভাটা উঠে। স্কুলতো আমি পঢ়ি আহিছোঁ। পূৰ্ণিমাৰ দিনা চন্দ্ৰ ঘূৰি ঘূৰি পৃথিৱীৰ চাৰিওফালে আটাইতকৈ ওচৰ চাপি আহে, নহয়নে? সেইকাৰণে পূৰ্ণিমাৰ দিনা সাগৰত যোৱাৰ ভাটা বেছিকৈ উঠে। আপোনাৰ মোৰ শৰীৰতো এতিয়া ৭৫% জলেৰে পৰিপূৰ্ণ। গতিকে যিদৰে পূৰ্ণিমাৰ দিনা চন্দ্ৰৰ প্ৰত্যক্ষ আকৰ্ষণৰ প্ৰভাৱত সাগৰত যোৱাৰ ভাটা উঠে, এই শৰীৰত থকা জলখিনিও জল তত্ত্বখিনি ক্ৰমাৎ চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱত ঊৰ্ধ্বগামী হয়। সেইকাৰণে যদি ভাল বস্তু খাই ভাল ৰস সৃষ্টি কৰি থৈছোঁ, ভাল চিন্তা ঊৰ্ধ্বগামী হয়। যদি বেয়া বস্তু খাই পেলাই বেয়া ৰস সৃষ্টি কৰি থৈছোঁ, বেয়া চিন্তা ঊৰ্ধ্বগামী হ'ব। সেইকাৰণে চন্দ্ৰক কাৰ অধিষ্ঠাতা কোৱা হ'ল? মনৰ অধিষ্ঠাতা। ইন্দ্ৰিয় দেৱতা আৰু বিষয় তিনিওটা যুক্ত হৈ আছে। আৰু যেতিয়া ঈশ্বৰৰ সংকল্প জাগ্ৰত হয়, সংকল্প জাগ্ৰত হোৱাৰ আগমুহূৰ্তত জগতৰ অৱস্থা কি? হিয়া নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ একে ছয়াছো মই আদি ৰঞ্জন সৃষ্টিও নাহিকে মুত নকৰে আদি অৱস্থা নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ একেশ্বৰে আছো মই আদি নিৰঞ্জন সৃষ্টিও নাহিকে মুত নকৰে শোভন। আজি বিজ্ঞানীয় অৱস্থাই টো বৰ্ণনা কৰে যিটো স্পেচ টাইম সিঙ্গুলাৰিটি বুলি কোৱা হয়, স্থান কালৰ একালিয়তা। চন্দ্ৰও নাছিল, সূৰ্যও নাছিল, বায়ুও নাছিল, জলো নাছিল, মাত্ৰ এক পৰম বিন্দু আছিল। সেই পৰম বিন্দুকে আমাৰ শাস্ত্ৰীয় দৃষ্টিৰে আদি নাৰায়ণৰ অৱস্থা বুলি বৰ্ণনা কৰা হৈছে। আৰু চাওকচোন, আমি মানুহক কিবা এটা কাম কৰাৰ আগমুহূৰ্তত মনত ভাবোঁ, নহয়নে? মনলৈ ভাৱনাটো নহাকেতো আমি কিবা এটা কাম কৰা সম্ভৱ নহয়। প্ৰথম সংকল্প, সৃষ্টিও আৰম্ভ হৈছে ঈশ্বৰৰ সংকল্পৰ জৰিয়তে। ঈশ্বৰ যিহেতু সৰ্বশক্তিমান, সেইকাৰণে সংকল্প কৰাৰ লগে লগে মনতে যে একো হম বহুশ্যাম, মই এক হৈ আছো, এতিয়া মই বহু ৰূপত মোৰ সৃষ্টি লীলা বিস্তাৰ কৰিম। সেই সংকল্প কৰাৰ লগে লগে ঈশ্বৰৰ পৰা সৃষ্টি প্ৰকট হৈছে। তাকো এনেকৈ নহয় যে পটককৈ ঈশ্বৰে ইচ্ছা কৰিলে বুলিয়ে হৈ গ'ল, এটা সুন্দৰ শৃংখলাবদ্ধ ক্ৰমত। আৰু সেই ক্ৰমটো কি? পোনপ্ৰথমতে যেতিয়া ঈশ্বৰৰ ইচ্ছা জাগ্ৰত হৈছে, এতিয়া ঈশ্বৰেনো ইমান ডাঙৰ সৃষ্টিখন কেলৈ বনালে? সেই কথাটো আমি গৃহস্থীজনক সুধি চালে গৃহস্থীজনে বিয়া হ'ব প্ৰতি সংসাৰখন কেলৈ কৰে? যাতে পুত্ৰ পৰিবাৰৰ সৈতে সুখে শান্তিৰে ভালকৈ থাকিব পাৰে, নহয়? এই প্ৰবৃত্তিটো জীৱৰ ভিতৰত ক'ৰ পৰা আহিল? কাৰণ ঈশ্বৰৰ সেইটো প্ৰবৃত্তি আছে। ঈশ্বৰৰ কিছু আংশিক গুণ প্ৰত্যেক জীৱত আছে। সেইকাৰণে এই জীৱই সংসাৰত পবিত্ৰ হ'ব বিচাৰে, খালি মায়া বশতকাৰী সংসাৰত বদ্ধ হৈ গৈ থাকে। ঈশ্বৰেও গতিকে নিজৰ পৰিয়ালটো বিস্তাৰ কৰিলে। সাধন যেতিয়া আছে, সংসাৰ বিস্তাৰ সংকল্প কৰি, আৰু সংকল্প কৰা মাত্ৰকে পোনপ্ৰথম কাৰ সৃষ্টি হ'ল? অনাদিৰূপিণী ঢকায় ব্যক্ত ভয়া মহামায়া সৃষ্টিৰ ইচ্ছায়। মহামায়া প্ৰকৃতি দেৱী,
সেইবাবে মহামায়া কি বুলি কয় বিষ্ণু মায়া বুলি কোৱা হয় ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত উৎপত্তি ঈশ্বৰৰ দৃষ্টি মাত্ৰতে প্ৰকৃতি দেৱীৰ গৰ্ভ সঞ্চাৰ হয় আৰু গৰ্ভ সঞ্চাৰ হোৱাৰ লগে লগে প্ৰকৃতি দেৱীৰ পৰা তিনিজন পুত্ৰ সৃষ্টি হ'ল এই তিনিজন পুত্ৰ কোন হাতী কৰা যশ জেতা মহয় অহংকাৰ তিনিওৰে জন্ম ভৈলা প্ৰকৃতি প্ৰকৃতিৰ পৰা সাত্বিক অহংকাৰ ৰাজসিক অহংকাৰ তামসিক অহংকাৰ এই তিনি তত্ত্বৰূপী তিনিজন পুত্ৰ সৃষ্টি হ'ল আৰু সাত্বিক অহংকাৰৰ পৰাই 14জন দেৱতা সৃষ্টি হ'ল ৰাজসিক অহংকাৰৰ পৰা পঞ্চ কৰ্মেন্দ্ৰিয় ভৰি হাত দুখন মুখখন লিংগ আৰু গুহ্যদ্বাৰ পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় জিভা নাক চকু ছাল আৰু নাসিকা মন হ'লে একাদশ ইন্দ্ৰিয় এই একাদশ ইন্দ্ৰিয়ৰ সৃষ্টি হ'ল ৰাজসিক অহংকাৰৰ তামসিক অহংকাৰ পঞ্চ মহাভূত তৃতীয় তেজ পৃথিৱী জল অগ্নি বায়ু আকাশ আৰু পঞ্চ তন্মাত্ৰ ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ এই তত্ত্বসমূহ সৃষ্টি হ'ল আৰু এই তত্ত্বসমূহ সৃষ্টি কৰি ঈশ্বৰে প্ৰথম সেইকাৰণে চাবচোন আমাৰ শৰীৰটো 24টি তত্ত্বৰে গঠিত বুলি কয় কিয় কাৰণ ইয়াত পঞ্চ কৰ্মেন্দ্ৰিয় আছে পঞ্চ জ্ঞানেন্দ্ৰিয় আছে পঞ্চ তন্মাত্ৰ আছে পঞ্চ মহাভূত আছে আৰু মন বুদ্ধি অহংকাৰ চিত্ত এই চাৰিটা অন্তৰেন্দ্ৰিয় গঠিত 24টি তত্ত্বৰে মনুষ্যৰ শৰীৰটো গঠিত এতিয়া 14জন দেৱতা যেতিয়া সৃষ্টি হ'ল 14জন দেৱতা ক'ত থাকিব চান্দোক্য উপনিষদত এইটো অলপমান বিস্তাৰিত ৰূপত কোৱা যায় যে কোন প্ৰথম এই দেৱতাসকলক সৃষ্টি হ'বলৈ ঈশ্বৰে এটা ঘোঁৰাৰ শৰীৰত অধিষ্ঠান লাভ কৰিবলৈ কয় দেৱতাসকল অমান্তি হ'ল যে আমি ঘোঁৰাৰ শৰীৰত অধিষ্ঠান লাভ নকৰোঁ ইয়াৰ পাছত গৰুৰ শৰীৰত অধিষ্ঠান লাভ কৰিবলৈ ক'লে সেই 14জন দেৱতা তাতো সন্মতি প্ৰকাশ কৰে যে প্ৰভু আমি ইয়াৰ অধিষ্ঠান লাভ নকৰোঁ ইয়াৰ পিছত মনুষ্য শৰীৰত দিওঁ আৰু মনুষ্য শৰীৰত সেই দেৱতাসকলে অধিষ্ঠান লাভ কৰিলে এতিয়া অধিষ্ঠান লাভ কৰিলে সকলোৱে নিজৰ মতে কাম কৰিবলৈ ধৰিলে সেই 14জনে হৈছে আপোনাৰ মোৰ শৰীৰত থকা 14জন সাক্ষী ঘৰত এটা কেমেৰাহে আছে লগতে 14টা চিচি কেমেৰা আছে কি কৰিছোঁ সময়ত সকলোৱে হিচাপ দিব লাগিব কৰ্ণত দিগ্গ নাসিকাত সূৰ্যপুত্ৰ অশ্বিনী কুমাৰ নেত্ৰত আদিত্য বাক্যত অগ্নি জিভাত বৰুণ পদত বিষ্ণু হস্তত ইন্দ্ৰ গুহ্যত মিত্ৰ লিংগত প্ৰজাপতি বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ কাণে কি শুনিছে নাকেৰে কি গোন্ধ লৈছে জিভাই কি সোৱাদ লৈছে সকলো ৰেকৰ্ড হৈ গৈ আছে এই 14টা চিচি কেমেৰা কিন্তু ধূলি মৰাটো সম্ভৱ নহয় দেৱতাসকলেও জানিছে মনুষ্য এটা যেতিয়া প্ৰথম অধিষ্ঠান লাভ দিয়াৰ পাছতে কি কৰিলে মনে নিজৰ মতে ভাবিবলৈ ধৰিলে কৰ্ণই শ্ৰৱণেন্দ্ৰিয়ে আকৌ নিজৰ মতে শুনিবলৈ ধৰিলে নাসিকাই নিজৰ মতে গোন্ধ ল'বলৈ ধৰিলে মুখে নিজৰ মতে ক'বলৈ ধৰিলে ভৰিয়ে নিজে যাবলৈ বিচাৰিছে যে গোটেই ইন্দ্ৰিয় আৰু দেৱতাসকলৰ মাজত বিশৃংখলতাৰ সৃষ্টি হ'ল শৰীৰটো কেনেকৈ থাকিব চবেই নিজৰ মতে চলিবলৈ আৰম্ভ কৰিব তেতিয়া কি কৰিলে সন্তুলন ৰক্ষাৰ অৰ্থে ঈশ্বৰে নিজৰ অংশে পৰমাত্মাৰূপে সেই শৰীৰত প্ৰৱেশ কৰিলে শ্ৰী দেশে অৰ্জুন কৃষ্ণ ভগৱন্তক প্ৰৱেশ কৰিলে হৃদয় সেইকাৰণে সমস্ত ইন্দ্ৰিয়ৰ
নিয়ন্ত্ৰণ কৰ্তাজন প্ৰকৃত কোন ভগৱন্ত কিন্তু যেতিয়ালৈকে আমি লেখাম জৰিয়তে ভগৱন্তক দি নিদিওঁ তেতিয়ালৈকে এই বিনাশী ইন্দ্ৰিয়সমূহে আমাক বিষয়বদ্ধ কৰাই থাকে কাৰণ বিষয় ইন্দ্ৰিয় ইন্দ্ৰিয় আৰু দেৱতা এই তিনিটা সম্পৰ্কিত যেনেকৈ বিষয় জিভাখনৰ বিষয় কি সোৱাদ অনুভৱ কৰে ইন্দ্ৰিয়টো কি জিভাখন অধিষ্ঠাতা কোন বৰুণ জিভাখনে যদি ভাল বেয়া শুদ্ধ অশুদ্ধ ভক্ষণীয় অভক্ষণীয় বিচাৰ নকৰাকৈ যদি ইয়াক আমি প্ৰয়োজনীয় বস্তু দি থাকোঁ ইয়াতকৈ অধম আনন্দ বুজা নাই আটাইতকৈ অধম আনন্দ বুজা হৈছে এইটো কামখনে হ'লে আনৰ গাতে পটককৈ মানে ডাঙৰ ডাঙৰকৈ ভাগত শুই আছে তালৈ কামখন মোৰ কমকৈ যায় ওচৰতে দুজন মানে বস্তু সঁচাকৈ কিবা এটা পাতকচোন তালৈ কাম জিৰ হৈ যাব তিনিআলি মোৰ ক'ৰবাত পুৰস্কৃতা হওকচোন পঢ়া বিচনাখন এৰি মই দৌৰি পাওঁগৈ কিনো হৈছে চাবলৈ ইন্দ্ৰিয়ৰ প্ৰবৃত্তিবিলাক চাবৰ ভিতৰতে চঞ্চল সেইকাৰণে এই ইন্দ্ৰিয়সমূহ আমাৰ কাৰণতে চলে মনৰ কাৰণ যতে ইন্দ্ৰিয় মনৰ অধীন মনৰে আজ্ঞা পালি থাকে ৰাত্ৰিদিন মনটো এতিয়া যি ক'ব ইন্দ্ৰিয়সমূহে তাকেই কৰিব ভোগৰ বাবে নহয় কিন্তু যেতিয়া আমি কি কৰোঁ ইহঁতৰ নিজৰ উদ্দেশ্যটো এৰাই পেলাই ভোগৰ নিমিত্তে ইহঁতক লগাওঁ তেতিয়া ঈশ্বৰৰ পৰা মাধমাৰটো আমাৰ ওপৰত পৰে এই ইন্দ্ৰিয়সমূহ কিয় দিছে এই নাম কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলা ৰাম মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক বিষ্ণু বুদ্ধি কৰি শিৰে নমে মস্তক নিৰ্মাল্য তুলসী জ্ঞান লবে কি গায় বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জীৱায় পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায় এহি মত ইন্দ্ৰিয়ৰ বৃত্তি হোদায় ইন্দ্ৰিয়সমূহ কিবা নীতি নিয়মত থাকি বন্ধ কৰাত বহুত টান পূৰ্বৰ ঋষিসকলেও ব্যৰ্থ হৈ গৈছে সেইকাৰণে ইয়াৰ প্ৰকৃত উদ্দেশ্যটো জানি পেলাই ইহঁতৰ নিজৰ কামত ৰখোৱাটো প্ৰয়োজন ভোগ কৰিবলৈ এসমূহ দিয়া নাই কাণখন কৰি দিলে ভাল কথা শুনিবলৈ কৰ্ণে শুনে কৃষ্ণ কথা মুখখন কিয় দিলে মুখে বোলে আৰাম মনটো কিয় দিলে মনে পাদ পদ্ম স্মৰে মনটো ঈশ্বৰৰ ৰূপটো চিন্তা কৰিব হয়নে যেতিয়ালৈকে মনটোৰ চিন্তন নহয় আৰু চাওকচোন শ্ৰৱণ আৰু কীৰ্তন যদিও নৱবিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ এই শ্ৰৱণ আৰু কীৰ্তনৰ গুহাৰ্থটো কিন্তু স্মৰণ আৰু চিন্তনতে প্ৰকাশ পাইছে কেনেকে আমি ইমান শ্ৰৱণ কীৰ্তন কৰিলে কিয় কৰিছে যাতে অন্তিম সময়ত পৰিচিন্তন হয় ওচৰতে বোলে ভাগৱত পঢ়ি আছে অন্তিম সময়ত কাণেহে যদি নুশুনা হৈ থাকে তেতিয়া শ্ৰৱণ ক'লৈ যাব শ্ৰৱণ কৰিব পাৰিমনে কীৰ্তন মুখে ভগৱন্তৰ নাম ল'ব লাগে মুখে যদি কথা ক'ব নোৱাৰা হৈ যাব তেতিয়া মনটোৱে চিন্তা কৰিব লাগিব গজেন্দ্ৰই এই চিন্তন কৰিছিলে আৰু শ্ৰৱণ কীৰ্তনত এইকাৰণেই গুৰুত্বতা দিয়া হয় যাতে শ্ৰৱণ কীৰ্তনৰ জৰিয়তে মনত চিন্তনটো পৰিপুষ্ট হয় কিন্তু আমাৰ কি হয় আমি চিন্তনটোত গুৰুত্বতা নিদিওঁ সাধাৰণ মানুহ এজনে সাজ পোছাকত কি পিন্ধিছে কি নাই পিন্ধা আমুকে আজি আমুকৰ বিয়া খাবলৈ ইমান হেৰি ধুনীয়া কাপোৰ এযোৰ পিন্ধি আহিছে ভাল লাগিলে সেইটোলে আমাৰ সহজে দৃষ্টি যায় ঠিক আছে ভগৱন্তৰ ৩২ অলংকাৰ আছে ভগৱন্তৰ ৩২ অলংকাৰ আছে কিনো পিন্ধিছে কাহিনীটো আমি চাইছো নে ৩২ অলংকাৰ ৩২টি তত্ত্ব আছে ইমানলৈ আমি যোৱাই নাই ভগৱন্তৰ চৰণৰ পৰা কীৰ্তি পৰ্যন্ত অৰ্থাৎ মুকুটলৈকে
পুনৰ কৃতিৰ পৰা চৰণলৈকে ঈশ্বৰক ধ্যান কৰিব লাগে। সেইটো ৰূপ চিন্তনৰ ব্যৱস্থা ধ্যান বৰ্ণনা মহাপুৰুষে দিছে, হয়নে? কাহানি বা মানৱভাৱে আমি বহি চাইছোঁ, অকলে বহি ভগৱন্তৰ ৰূপটো ভাবিছোঁনে কেনেকুৱা? ফটো দেখিছোঁ কৃষ্ণ কৃষ্ণ আৰু ভগৱন্তৰ সেই বাঁহীত থকা সাতোটি ৰন্ধৰ পৰা যে সপ্তস্বৰৰ উদ্ভৱ, কাহানি বা সেইটো চিন্তা কৰিছোঁনে? তেতিয়া সেই ৰূপ চিন্তনৰ দিব্যতা আহে। মনটো সেইকাৰণে দিছিলে। এনেই কৃষ্ণ কৃষ্ণ নাম নাম কৰি থাকিলে একোডাল নহয়। সেই কৃষ্ণৰ ৰামৰ সৈতে ৰূপটো জড়িত হ'ব লাগিব। মনটো সেইভাৱে দিয়া হৈছিল। আৰু ৰূপটো যিদিনা মনত ভাহি উঠিব, সেইদিনা তেওঁক ক'ব নালাগে যে এইটো নাখাবা, আমুকলৈ নাযাবা, এইটো নকৰিবা। তেতিয়া তেওঁ অভক্ষণটো ভক্ষণ কৰিব নোৱাৰে। মনটোৱে ক'ব, কিন্তু মনটোৱে ক'লেও নোৱাৰে, কাৰণ সন্মুখত ঈশ্বৰৰ প্ৰতিচ্ছবিখন ভাহি আহিব। নহ'লেনো চাওকচোন, ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে, যিটো অংকইদি কেনিও ধোঁৱা নোলায়। আমাৰ আকৌ বহু উচ্চ শিক্ষিতও তিনিআলিৰ মূৰত ক'ৰবাত দোকান এখনত গৈ পেলাই এইটোৰ পৰা ধোঁৱা উলিয়াই থাকে। সংসাৰত সেইটোকে ডাঙৰ মুখ্য আছেনে? সেইকণেই ন্যূনতম জ্ঞান নাই। বেলেগৰ কথা বাদেই দিছোঁ, শুনিবলৈ বাক্যষাৰ অকণমান কটু আৰু কটুকে প্ৰকাশো কৰিব বিচৰা হৈছে। কাৰণ আমি শিক্ষিত মানুহবোৰে নিজকে কৈছোঁ যে এইকণ ধ্যানেই নাথাকে, বাকী কি কৰিছোঁ নাই কৰা বাদ দিয়ক। সামান্যতম কথা, ঈশ্বৰে ধোঁৱা নোলোৱা মেচিন এটা আমাক দিছে। গাড়ীত লৈ ধোঁৱা উলিয়াই ইমান প্ৰদূষণ কৰিছে, এইটোক আকৌ যদি ধোঁৱা উলিয়াবলৈ ব্যৱহাৰ কৰিছোঁ, মোতকৈ আৰু অজমুখ্য বুলি যে পৃথিৱীত কোন আছে? সেইটো চেতনা লাগে। যদি মই আৰু উচ্চ শিক্ষা পোৱাৰ পাছতো সেইখন চেতনাই মোক ঢুকি পোৱা নাই, তেতিয়াহ'লে সকলোৰে মূল্য এটা শূন্য। সেইকাৰণে সেই চেতনাটো লাগে। তেতিয়া যাই হওক, নিৰ্মাল্য তুলসী ঘান লয়ে নাখিকা। মাছ মঙহৰ তৰকাৰী গোন্ধ ল'বলৈ আচলতে আমাৰ নাকিখাত নাকটো দিয়া নাছিলে। ঈশ্বৰৰ চৰণত অৰ্পিত পুষ্প, যাক আমি নিৰ্মালি বুলি গ্ৰহণ কৰোঁ, বা তুলসী পত্ৰৰ গন্ধ। ভগৱন্তৰ পত্ৰৰ বা বৃক্ষৰ ভিতৰত আটাইতকৈ তুলসী, তিথিৰ ভিতৰত একাদশী, মাহৰ ভিতৰত কাতি মাহ বৰ প্ৰিয়। যেনেকৈ আমাৰ মানুহৰ ভাল পোৱা থাকে, ভাল পোৱা বস্তু থাকে, ভাল পোৱা বিষয় থাকে, ভগৱন্তৰ বোলে এইকেইটা বিষয় বহুত প্ৰিয়। আৰু কিয় ভগৱন্তৰ অৰ্পণ নিৰ্মালি ধ্যান ল'ব লাগে? পুষ্পৰকু ধ্যান যেন প্ৰৱেশেনা সাদ, কেইমতে যোগীৰ হিয়া প্ৰৱেশে আমাক। যিদৰে পুষ্পৰ ঘ্ৰাণ গোন্ধটো আমাৰ নাসিকাত প্ৰৱেশ কৰে, ভগৱন্তৰ অৰ্পিত সেই তুলসী পত্ৰ আৰু পুষ্পৰ গন্ধও লোৱাৰ লগে লগে তাৰ জৰিয়তে তাত জড়িত হোৱা ভাৱৰ যিটো শক্তি, সেইটো আমাৰ অন্তৰত প্ৰৱেশ কৰে। বৈষ্ণৱজনৰ ভাৱ হৈছে সেইটো। বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বায়। আমি প্ৰসাদ বুলি ক'লে অত্যুক্তি কৰা নহ'ব চাগে। আমি চাব যে প্ৰসাদ বুলি ক'লে আমাৰ ভোকা মৌকেইটাকে চিনি খায়, সেইকেইটা নামঘৰত দিয়া সকাম নিকাম পাতিলে। বাকীবোৰ তেতিয়াহ'লে কি খাই আছে? কুকুৰৰ বিষ্ঠা। বিষ্ণুক অৰ্পণ নকৰি যি দ্ৰব্য ভুঞ্জয়, সি কুকুৰৰ বিষ্ঠাৰ প্ৰতিপক্ষ হয়। কেৱল বুটমা মহুমাকেইটাই ঈশ্বৰক চাওকচোন। আপুনি এটা কথা ভাবি চাওকচোন, আপোনাক যদি গোটেই জীৱনটো বুটমা মহুমা খাবলৈ দি থাকে, আপুনি ভাল পাবনে? এইটো কথা বেলেগ। বুটমা বা মহুমাকেইটা আছে শুদ্ধ সাত্বিক বস্তু মহাপুৰুষে তাৰ বাবে এক সুনিৰ্দিষ্ট পৰিৱৰ্তন নীতি নিয়ম বান্ধি থৈ গ'ল। তাৰ আধাৰত আমাৰ নৈবেদ্যৰ প্ৰতিখনতে সেয়াই অৰ্পণ কৰা হয়। সেই ধাৰাটো বেলেগ। বৈষ্ণৱজনে যি গ্ৰহণ কৰিব, ঘৰত ভাতকেইটা খাওঁতেও প্ৰথমতে ঈশ্বৰক নিবেদন কৰি ল'ব লাগিব, হয়নে? কাৰণ চাউলকেইটা বনাওঁতে যিমানখিনি সময় লৈছে তাতকৈ বেছি সেই খেতিটো কৰোঁতে লাগিছে, হয়নে? বসুমতীয়ে দিছে কাৰণে আমি পালোঁ। বসুমতীয়ে ভগৱন্তৰ প্ৰেৰণা দিলে কাৰণে এইখিনি সম্ভৱ। মাটিটো এটা চেতনা শক্তি আছে, নহ'লে একেখন মাটিতে আপোনাৰ কেৰেলাৰ ইটা ফলো উৎপন্ন হৈছে, একে মাটিতে আকৌ আপোনাৰ কলৰ মিঠা ফলো উৎপন্ন হৈছে। কেনেকৈ সম্ভৱ? ইয়াতো এটা কিবা গুণ আছে, চেতনা শক্তি আছে। গতিকে অন্নমুঠিয়ে হওক, চাউলমুঠি বুলিয়ে কওঁ, বা বস্ত্ৰৰ ক্ষেত্ৰত বা জীৱনত যি পাইছোঁ, সকলোৰে মনতে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাৰ ভাৱটো থাকিব লাগে। এইটো হৈছে ভক্তি। অন্ন প্ৰদান কৰি প্ৰথমতে ঈশ্বৰক নিবেদন, প্ৰভু
তোমাৰ কিবা যদি অন্নমুঠি মোৰ পাকত পৰিছে, গতিকে মই তোমাক ভাৱেৰে অন্নমুঠি অৰ্পণ কৰিছোঁ। অন্নম ব্ৰহ্ম, সেই কলিত জীৱৰ প্ৰাণ অন্নত আছে, সেইকাৰণে অন্ন কি বুলি কয়? অন্নম ব্ৰহ্ম ৰসম বিষ্ণু। সেই অন্নৰ ৰসে হৈছে স্বয়ং বিষ্ণু স্বৰূপ। ভোক্তা দেৱো জনাৰ্দন, গতিকে বিষ্ণুৰ বস্তু বিষ্ণুতেই অৰ্পিত হৈছে। নিজকে বিষ্ণু বুলি ভাবিলে, কাৰণ বিষ্ণুৰ অংশ এই শৰীৰত আছে, তেওঁৰ কল্যাণাৰ্থে মই এই সত্যদ্ৰব্য অৰ্পণ কৰিবলৈ গৈছোঁ। যথা জ্ঞাত তথা ভোক্তা, এই ভাৱনা কৰি মই এইকণ জ্ঞানেৰে ভগৱন্তৰ চৰণত এই দ্ৰব্য অৰ্পণ কৰিছোঁ। অন্ন দোষণ লিপ্যতে, অন্ন কোনো ধৰণৰ দুখে যাতে প্ৰাপ্ত নহয়, এই ভাৱনা ঈশ্বৰত অৰ্পণ কৰি লোকপাত কোনোবাই কৰিছে নকৰিছে এইটো পাঁচ কথা, কিন্তু এটা ভাৱনা মনেৰে ঈশ্বৰত অৰ্পণ। ব্ৰহ্মাৰ্পণম ব্ৰহ্ম কবিত ব্ৰহ্মত্ব ব্ৰহ্মলাভতম ব্ৰহ্মৈব তেন গন্তব্যম ব্ৰহ্ম কৰ্ম সমাধি। মই ব্ৰহ্মৰ বস্তু ব্ৰহ্মৰ অৰ্থে ব্ৰহ্মতেই অৰ্পিত হৈছে। আৰু চাউল মুঠিটো ইমান সুন্দৰ এটা গুণ আছে। ঘৰত আমি নিজৰ চাউল মুঠি যদি তাৰে দুমুঠি দুটা সৰু সৰু চিচাৰৰ বৈয়ামত থৈ এটা বৈয়ামত থকা চাউলকেইটালৈ চাই যদি আমি বেমাৰ আজাৰ দুটামানৰ নাম উচ্চাৰণ কৰি দিওঁ, মুখখন অকণমান ভেকেটা ভেকেট কৰি দিওঁ, আৱৰ্জনা মাৰি থৈ দিওঁ, আনকেইটা চাউললৈ চাই যদি ভাল কথা দুটামান কওঁ, গোখাই এফাকি গাইটো বা কল এফাকি খাপনিখন মাৰি যদি থৈ দিওঁ, পাছদিনা আকৌ খুলি বেয়া কথা কোৱাটোলৈ চাই বেয়া কথা, ভাল কথা কোৱাটোলৈ চাই ভাল কথা, তেনেদৰে 4 দিন 5 দিন এসপ্তাহ যদি আমি চাওঁ, তাৰপিছত আমি খালী চকুৰে দেখাম যিকেইটা চাউললৈ চাই মই ভাল কথা কৈছোঁ সেইকেইটা টেংকি থাকিব, যিকেইটা চাউললৈ চাই মই বেয়া কথা কৈছোঁ তাত ভেঁকুৰ উঠি যাব। সেইকাৰণে কোৱা হৈছে ভজন আৰু ভোজন সদায় নীৰৱে। গোসাঁই ঘৰ সোমাওঁতে যিমান সতৰ্ক, অগ্ৰমতী ৰান্ধোতেও কিমান সতৰ্কতা লাগে। মোবাইল ফোনটো কাণত লৈ যদি আমুকৰ তামুকৰ ঘৰৰ কথা পাতে, তেতিয়া সেইখিনিকে সিজাই খোৱা হয়, বেলেগকে দি খাব নালাগে, কাৰণ অন্নই ভাৱটো গ্ৰহণ কৰে। আৰু যেনে যিদৰে পাককৰ্তাই অন্নমুঠি গ্ৰহণকৰ্তাক দিয়ে, সেই গ্ৰহণকৰ্তাই অন্তত নীৰৱে গ্ৰহণ কৰাটো প্ৰয়োজন। নহ'লে দেখা যায় আমাৰ বৈষ্ণৱ ভোজ পাতিলেও গোটেই ৰাজনীতি অৰ্থনৈতিক মেলখন সেইখিনিতে ওলাইগে। চৰচনি খালে আকৌ মোৰ কথা আমুকে কৈছে, কোনে পাতিব বাৰু আপোনাৰ মোৰ কথা? খালে কিবা এটা চাক নদীত কিবা এটা অন্ন দানা যদি সোমাই যায় কথা পাতোতে, তেতিয়া আমি চৰচনি খাওঁ, হয়? ভজন, গোসাঁই ঘৰ সোমাওঁতে আমি ঈশ্বৰৰ ভজনা গৈছোঁ, আৰু ভোজন সদায় নীৰৱে নিষ্পক্ষে, হাই হুলস্থুল কৰি নহয়। ইমানখিনি সংস্কাৰ প্ৰথমতে ঈশ্বৰত অৰ্পণ, ঈশ্বৰত অৰ্পণ কৰি নৈবেদ্য খালে তেতিয়ালৈকে আমি প্ৰসাদ খাইছোঁ। প্ৰসাদ মানে কেৱল বুটমা মহুমা কেইটাই নহয়, আৰু পৰাপক্ষত আমাৰ দেখা যায় নামঘৰ দিয়া বুটমা মহুমা কেইটা বহুতে নি পেলাই আপোনাৰ দাইল বনাই খাই দিয়ে, কিছুসকলত থাকে। এইটো হ'ব নালাগে। কেলৈ হ'ব নালাগে জানেনে? কথা হ'ল এনেকুৱা, ভগৱন্তক প্ৰসাদ বুলি গ্ৰহণ কৰিছোঁ নহয়, গতিকে প্ৰসাদৰ মৰ্যাদাটো আপুনি মই দিব লাগিব। যি ৰূপত ঈশ্বৰত অৰ্পণ হৈছে সেই ৰূপতেই গ্ৰহণ কৰিব লাগে। তাক আকৌ যিবিলাক বস্তু ঈশ্বৰ, এতিয়া চাবলৈ গ'লে পিঁয়াজ নহৰু ঈশ্বৰত অৰ্পণ নহয়। পিঁয়াজ নহৰু দি কোনোবাই দাইল বনাই খাব, সেইটো প্ৰসাদৰ গুণ আচৰণ। প্ৰসাদ মানে এনেকুৱা নহয় যে এইখিনি দিলে ঘৰমূলি পাতে দিলেহে বোলে প্ৰসাদ। যিকেইটা প্ৰাপ্ত হৈছে সেইকেইটাকে শুদ্ধভাৱে গ্ৰহণ কৰিব লাগে। আজিকালি আকৌ বেছিকৈ খালেও কি কয়, গেছে নধৰিব কেলৈ কওকচোন? মাছে মহে খাই যদি বুজে ৰাজকীয় কামটিত কোনোবাই ভৰ্তিপূৰ্ণ হৈ আছে, তাৰ ওপৰত এই সাত্বিক প্ৰসাদকেইটা পৰিলে তেওঁ গেছে নালাগে, পেট উফন্দি যাব। সেইকাৰণে অন্ততঃ শৰীৰটো প্ৰস্তুত কৰি নামঘৰত অহাটো প্ৰয়োজন। মহাপুৰুষে ইমান সুন্দৰ ব্যৱস্থা ৰাখিলে চাওকচোন, শৰীৰটোৰ নিচিনা গঠন। নামঘৰৰ চাটখন 3টি তৰফত চোৱা হয়, কাছৰ পিঠিয়াকে। সাধাৰণতে বৰপেটাৰ আৰ্হিৰ নামঘৰবিলাকলৈ চাবচোন, 3 তৰফ, প্ৰকৃতি 3 গুণ, অন্তৰজতম 3 গুণে হৈছে নামঘৰ 3টি তৰফ। ভেটিয়ে হৈছে অনন্ত দেৱ, কাৰণ অনন্তই গোটেই বিশ্বখন ধাৰণ কৰি আছে। সাধাৰণ আৰ্হিৰ নামঘৰত আমাৰ 5টি 10টি খুঁটাই থাকে। বহল কৰিবলৈ খুঁটা সংখ্যা বাঢ়িছে, এইটো বেলেগ কথা। পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, 10 ইন্দ্ৰিয়ৰ শৰীৰৰূপী নাম দেহক ধৰি ৰাখিছে। দুফালে 2খন বাৰান্দাই হৈছে প্ৰকৃতিৰ আৱৰণ, মণিকূট অংশ হৈছে ক্ষীৰ অংশ, য'ত পৰমাত্মাৰ স্থান। জীৱ কেনেকৈ প্ৰৱেশ কৰে জীৱ শৰীৰত? এই ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰেদি। সেইকাৰণে আমি ভগৱন্তৰ নিৰ্মাণৰূপে ব্ৰহ্মৰন্ধ্ৰ বা ব্ৰহ্মতালু গ্ৰহণ কৰোঁ। স্নান কৰোঁতেও স্নান কৰাৰ এটা নিয়ম আছে। প্ৰথম পানী চলুলৈ ক্ষীৰত দিব লাগে, নাৰায়ণৰ নাম স্মৰণ কৰি। মূৰৰ ব্ৰহ্মতালুত পানী এডোপাল পালে গোটেই মূৰটো চেঁচা হৈ আহে। ইমান
সক্ৰিয় হৈ থাকে। কেঁচুৱা ল'ৰাটোক চাব পাৰে, কেঁচুৱা ল'ৰাটো যেতিয়া ৩-৪ মহীয়া কেঁচুৱা এটা শুই থাকে, শুই থকা অৱস্থাত যদি আপুনি ২-৩ ইঞ্চিৰ ওপৰত হাতখন জাষ্ট এনে ৰাখি দিয়ে, তেতিয়া সি ঘপককৈ সাৰ পাই যায়। আমাৰ যে কয় সৰু ল'ৰা-ছোৱালী গাত দুখাই থাকে বুলি, তেতিয়াও সেই ব্ৰহ্মশক্তি ইমান সক্ৰিয় হৈ থাকে। কিন্তু ক্ৰমাৎ লাহেকৈ কি হয়, বিষয়ত সোমোৱাৰ লগে লগে তাৰ ওপৰত আৱৰণ বহি নাইকিয়া হৈ পৰে। কিন্তু শক্তি মাৰ্গলৈ অহাৰ লগে লগে লাহে লাহে সেই আৱৰণবিলাক আঁতৰিবলৈ ধৰে। আৰু এই নাম বৃহৎ যেতিয়ালৈকে আমি নিজকে জীৱাত্মা বুলি সন্মুখত পৰমাত্মা আছে বুলি ভাৱনা কৰি নকৰোঁ, তেতিয়ালৈকে আমাৰ নামঘৰ প্ৰৱেশ সম্ভৱেই নহয়। যাই হওক, এতিয়া জিভাখন দিলে যেতিয়াৰে বিষ্ণুৰ নৈবত্য আস্বাদন কৰিবলৈ, ভৰি দুটাও দিলে কি পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰত চলি যায়, সৎস্থানলৈ যাবলৈ, বিষ্ণু ক্ষেত্ৰলৈ যাবলৈ। বোলে আমি তীৰ্থলৈ যাওঁ, আমি তীৰ্থলৈ গৈ কি কৰোঁগৈ বাৰু? ভাদমহীয়া চাবলৈ ভাল হয়, কাৰণ মইনাপুৰীয়া, ঢেকীয়াখোৱা, সেইফালে আমনিটি দক্ষিণপাটটো আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত আছে, বহুত ৰাইজৰ সমাগম হয়, যথেষ্ট শ্ৰদ্ধা ভক্তিয়ে যায়, কোনো শংকা নাই। সেই শ্ৰদ্ধা ভক্তি অকণমান আমাৰ গুপ্ততা দিয়াৰ প্ৰয়োজনীয়তা আছে। মই যদি গৈ পেলাই দুজনে চাকি জ্বলাইছে দেখিছোৱেই, দেৰি হৈছে বুলি তেওঁলোকক ঠেলা মাৰি যদি চাকি গছ জ্বলাই থৈ আহোঁ, ঈশ্বৰে বাৰু ভাল পাবনে? ভগৱতকে ঠেলি থৈ অহা নাই জানো? হয়নে? যাওঁতে গ'লো, ডাঙৰ বেনাৰ লৈ গৈছোঁ, তীৰ্থযাত্ৰা আৰম্ভ কৰিলে, ঠিক আছে, আহোঁতে বোলে দেখিছোঁ তোমাৰ এইটো জাজি ধাবাত আমাৰ ভকতসকলৰ কিছুসকলৰ ডাঙৰ ডাঙৰ বাছবিলাক সোমাই থাকিল। কি থাকিলে বাৰু? সেইকাৰণে যদি দিনটো সৎ উদ্দেশ্যত লোৱা হৈছে, তেতিয়া সকলো কষ্ট কৰিব লাগিব। উদ্ধৱে ভগৱন্তক পোৱাৰ পাছতো এই জৰা জীৰ্ণ নিচিনা অৱস্থা হৈ গৈছে, আমিতো একো তাত পোৱাই নাই। আজিকালি সেইজনে ভগৱন্তৰ ওচৰলৈ গৈছোঁ যেতিয়া কষ্টটো অনুভৱ কৰিবই লাগিব। আজিকালিতো আমি কোনো কষ্ট অনুভৱ নকৰাকৈ সকলো পাইছোঁ। অকণমানটো ভাৱ লাগিব যে ইমান মানুহৰ ভিৰ, কেনেকৈনো আগতে কোনো সেৱাভাগ কৰিছে নাই, মানুহ ভিৰ আছে, আঁতৰৰ পৰা প্ৰণাম জনাইছোঁ। ঈশ্বৰ ভাৱটোহে দৰকাৰ। জানিছে নহয় তেওঁ মই কি ভাৱ লৈ আহিছোঁ। আৰু বহুততো এনেকুৱা হয়, চাকি গছ জ্বলালে চেল্ফি মাৰি দিব, আজি আমুকলে চাকি গছ জ্বলালো। ইমানো জীৱনটো শ্ব' অফ কৰিব নালাগে। স্মৃতি হিচাপত ফটোখন ৰাখিছে, এইটো বৰ ভাল কথা, হয়নে? আমি মোবাইলত ফটো মাৰি থৈ দিওঁ স্মৃতি হিচাপত, সেইটো সুকীয়া কথা। কিন্তু কাৰোবাৰ ঘৰত পেলাই মানুহ মৰিছে, কি খাইছোঁ সেইটো ছ'চিয়েল মিডিয়াত আপলোড দিছে, আজি আমুক খালোহি। কিছুমান নিজৰ অনুভৱৰ বাবেও ৰাখিব লাগে। মোবাইলটো কেৱল নিজৰ জীৱনটো শ্ব' অফৰ কাৰণেই নহয় নহয়। ভক্তি মাৰ্গতো দেখা যায়, আজি আমুকত আহি চাকি দিলে, আমুক কৰিলে। ভক্তি হ'লে গোপনে হ'ব লাগে। মই কিমান আৰাধনা কৰিছোঁ, কেনেকৈ আৰাধনা কৰিছোঁ, মই সেইটো আপোনাৰ আগত ভুল কোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁ জানে নহয়, তেওঁ চেহে মতলব। আপোনাৰ সৈতে মোৰ মতলব থাকিব লাগে, আপোনাৰ মোৰ সৈতে মতলব থাকিব লাগে। ভাল হ'ব লাগে সেইটো। এইভাৱে ইন্দ্ৰিয়সমূহ দিয়া হৈছে। তেতিয়া এইদৰে তত্ত্বসমূহ সৃষ্টি হ'ল। তত্ত্বসমূহ সৃষ্টি হোৱাৰ পাছত কি কৰিলে? এতিয়া বিশ্ব ব্ৰহ্মাণ্ডখন সজাব লাগিব। কেনেকৈ সজাব? তাৰ বাবে কি কৰিলে? 14 ভুৱন নিৰ্মাণ কৰিলে। 14 ভুৱন নিৰ্মাণ কৰোঁতে কি হ'ল? আমি এতিয়া কৈ আছোঁ ভূলোকত। ভূলোকৰ অন্তৰ্গত পৃথিৱীকে ধৰি আমাৰ 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত। যদি বিজ্ঞানে প্লুটো গ্ৰহ নধৰে, সেইটো বিজ্ঞানৰ কথা। মই আপোনাক মানুহ বুলি ভাবোঁ, বেলেগ বুলি ভাবোঁ, তাৰ জৰিয়তে আপোনাক একো প্ৰভাৱ নপৰে। গতিকে প্লুটোক বিজ্ঞানীয়ে বোলে গ্ৰহ মানে নামানে, তাৰ জৰিয়তে প্লুটোৰ স্থিতিটো একো প্ৰভাৱ নপৰে। শাস্ত্ৰীয় দৃষ্টিয়েতো আমি 9টি গ্ৰহেই মানো। সজাই হওক, আমাৰ সৌৰমণ্ডলটিত 9টি গ্ৰহ আছে, শাস্ত্ৰীয় দৃষ্টিয়ে ধৰি লোৱা হৈছে। এনেকুৱা একমাত্ৰ এখন সৌৰজগতেতো মহাকাশত নাই, এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত আছে। আমাৰ সূৰ্যতকৈ ডাঙৰ ডাঙৰ সহস্ৰ গুণ অধিক সূৰ্য মহাকাশত আছে। সেই সকলো হাজাৰ হাজাৰ সৌৰজগত লগ লাগি এখন তাৰকা ৰাজ্য সৃষ্টি হয়। আমাৰখনৰ নাম কি? হাতীপতি। এনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি সৃষ্টি হৈছে ভূলোক নামৰ ব্ৰহ্মাণ্ডখন, যাৰ আকাৰৰ বিষয়ে বৰ্তমান কোৱা এষ্ট্ৰফিজিক্সত এটা সূত্ৰ আছে, যিটো সূত্ৰ অনুসৰি মানে বিশ্ব ব্ৰহ্মাণ্ডৰ আকাৰ সম্পৰ্কত 3টা সম্ভাৱনা আছে। প্ৰথমটো মানে চাইকেলৰ চিটটো যেনেকুৱা, যিটো আকাৰত সেইটো আকাৰত হ'ব পাৰে, ডেনচিটি পেৰামিটাৰ এনেকৈ জুখি পেলাই উলিওৱা হয়। এটা সিদ্ধান্ত অনুসৰি উপবৃত্তাকাৰ বহল হ'ব পাৰে, আৰু এটা সিদ্ধান্ত অনুসৰি গোল হ'ব পাৰে। এই 3টা সম্ভাৱনা আছে। আমাৰ শাস্ত্ৰীয় কোনো বৰ্ণনা কৰিছে উপবৃত্তাকাৰ আকাৰ, মানে অকণমান কিবা এটা লজিক আছে ইয়াত, যদি কল্পনাও বুলি ভাবি লোৱা হয়। এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত লগ লাগি তেতিয়াহ'লে আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত। ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে। অতল, বিতল, সুতল, মহাতল, তলাতল, ৰসাতল, পাতাল।
আৰু এই ভূলোকৰ ওপৰত আৰু 6খন আছে। ভূলোক, পুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক। হাতে হাতে মিলি 14 ভুৱন। আমাৰ কেতিয়াবা গাঁৱলীয়া গালি এটা দিয়ে, আমুকৰ ওপৰত 14 ভুৱন দেখি যাবি দেই, উচ্চাৰণ কৰিলে বেয়া পাইছ। দেখিছে গালিটো আমাৰ কিমান কথা আছে, 14 ভুৱন। যিটো ক্ৰমত সজ্জিত হৈ আছে, এই ক্ৰমটোৱে কৈছে এই নাৰায়ণ শুই থাকোঁতে তেওঁ নাভিৰ পৰা পদ্মৰ ঠাৰি এটা ওলাই গৈছে, ওপৰত ব্ৰহ্মা দেখিছে বহি আছে। সেই পদ্মৰ ঠাৰিডালৈ প্ৰতিনিধিত্ব কৰি 14 ভুৱন সজ্জিত হৈ থকা ক্ৰমটো, যিটো বিজ্ঞানে পেৰেলেল ইউনিভাৰ্ছ কনচেপ্ট ৰূপত প্ৰকাশ কৰে। এতিয়া 14 ভুৱন সজ্জিত হৈ আছে। এই 14 ভুৱনৰ ওপৰত মায়াৰ এটা আৱৰণ আছে। সেই আৱৰণটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। সৃষ্টি স্থিতি প্ৰলয় সাধন শক্তি ৰেখা সাই বয়স্য বিভক্তি ভুৱনানি দুৰ্গা। দুৰ্গা নামটো আহিছে দুৰ্গৰ পৰা। দুৰ্গা মানে কি বাণ, মায়া দেৱী, মায়াৰ দুৰ্গৰ অধিষ্ঠাত্ৰী হয়। গতিকে সত্যলোকৰ পৰা পাতাললৈকে যি হ'ব সকলো মায়াৰ জগততে হ'ব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কি লিখিছে, ব্ৰহ্মা আদি কৰি জীৱ জগত, মানুহৰ পৰা ধৰা নাই, সত্যলোকত বহি থকা ব্ৰহ্মাৰ পৰা পাতালৰ নাগ গণলৈকে সকলো মায়া আছে। আৰু এই আকাৰটো অংগ আকৃতিৰ বাবে শাস্ত্ৰীয় হিৰণ্যগৰ্ভ বুলি প্ৰকাশ কৰা হৈছে। আৰু এনেকুৱা অনন্ত কোটি হিৰণ্যগৰ্ভ জলাশায়ী নাৰায়ণৰ প্ৰতি ৰুম ৰূপত বিৰাজিত হৈ আছে। তেওঁ সংকল্প মাত্ৰকে ব্ৰহ্মাণ্ড মাজ হয় আৰু তেওঁৰ সংকল্প মাত্ৰকে জগতত প্ৰলয় সৃষ্টি হয়। জীৱই পুণ্য কৰ্মৰ বলত ব্ৰহ্মা পদতো অধিষ্ঠান লাভ কৰিবগে পাৰে, ইমান কেপাচিটি দিয়া হৈছে। ব্ৰহ্মাও এটা পদবীৰ নামহে। ব্যাসদেৱেও যিমানবিলাক শাস্ত্ৰ পুৰাণ লিখিলে তাত সেই ব্ৰহ্মপদ, ইন্দ্ৰপদ পোৱাৰ বিষয় ইত্যাদি বহলভাৱে লিখিলে। কিন্তু এইটো 14 ভুৱনৰ ভিতৰতে আছে। 14 ভুৱনখন বিনাশী, এটা সময়ত সৃষ্টি হয়, এটা সময়ত নষ্ট হয়। পাৰ্মানেণ্ট জেগাটোৰ কথা যে নিলিখিলে, সেইকাৰণে নাৰদেৱে অভিযান্তা প্ৰকাশ কৰিছে। পাৰ্মানেণ্ট জেগাখন কোন? বৈকুণ্ঠ, য'ত কোনো ধৰণৰ কুণ্ঠা নাই। জয় বিজয় অকণমান কুণ্ঠাহে মনত প্ৰকাশ কৰিছিল। চাৰিদিশভাৱে উপস্থিত হ'লগে, নিজকে একদম ভাগ্যৱান বুলি ভাবি গৰ্ব কৰিলে। এই সামান্য গৰ্ব কৰাৰ বাবে বৈকুণ্ঠৰ পৰা ঘূৰিব লগা হৈছিল। তেতিয়াহ'লে আমিবিলাক কোনটোটা? নিজৰ ঘৰৰ মানুহে। বৈকুণ্ঠ এনেকুৱা এখন স্থান, ন তদ ভাসেতে সূৰ্যঃ ন শশাঙ্কো ন পাবকঃ यद गत्वा न निवर्तन्ते तद्धामं परमं मम। যে স্থানত চন্দ্ৰ সূৰ্যৰ কোনো প্ৰভাৱ নাই, ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰ প্ৰকাশ নাই, স্থান কাল মায়াৰ প্ৰভাৱ নাই, ইয়দ গত্বা ন নিবৰ্তন্তে, যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ বোলে সংসাৰলৈ আহিব নালাগে। ঈশ্বৰে সেইটো ৰেগুলেশ্যন মাৰাই দিছিল। জয় বিজয় যে সহায় পঠালে, সেইকাৰণে ঈশ্বৰে কাৰো সৈতে বুজাবুজি নকৰে। আমি যেতিয়া গাওঁ কৰোণাময় ৰাম কৰোণাময়, কালৰ মূৰ্তিও সেই জানি যদি ভুলটো আচৰণ কৰে নিজৰ ভিতৰকে ক্ষমা কৰা নাই, আমাকো ক্ষমা নকৰে। সেইকাৰণে সতৰ্ক হৈ চলাটো প্ৰয়োজন। সেই বৈকুণ্ঠ মহাপ্ৰলয় সময়ত এই 14 ভুৱন নষ্ট হৈ যায়, কিন্তু বৈকুণ্ঠ নষ্ট নহয়। গতিকে ভাগৱতে কি পদ দিলে সেই বৈকুণ্ঠলৈ যোৱাৰ, তালৈ এবাৰ উঠি গ'লে আকৌ এই চক্ৰটোলৈ আহিব লগা নহয়। আৰু ইয়াতো ইমান ঘূৰিব লাগে, ব্ৰহ্মাদেৱৰো যে শান্তি আছে সেইটো নাভাবিব। ইন্দ্ৰটো ধৰাই নাই, কিয়? কাৰণ আমাৰ এইটো যুগতে বা মতত এইখন ভূলোকতে সময় চলাই আমি 4 যুগৰ গণনা হিচাপত যদি চাওঁ, সত্য, ত্ৰেতা, দ্বাপৰ, কলি, 4 যুগ হয়। সত্যৰ পূৰ্ণ আয়ু হৈছে 17,28,000 বছৰ, ত্ৰেতাৰ 12,96,000, দ্বাপৰৰ 8,64,000, কলিৰ হৈছে 4,32,000। এই 4টা যুগ যদি একেলগ কৰি দিয়া হয়, তেতিয়া 43,20,000 বছৰে এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ আছে। 71টা দিব্য যুগ লগ লাগি এটা মনন্তৰ সৃষ্টি হয়। 30,67,20,000 বছৰে এটা মনন্তৰ। এটা মনন্তৰ এজন মনুৱে শাসন কৰে। এনেকুৱা 14টা মনন্তৰ আছে। বৰ্তমান 7ম মনু বৈবস্বতৰ শাসনকাল চলি আছে। আৰু 14টা মনন্তৰ যেতিয়া পাৰ হৈ যায়, তেতিয়া ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টাহে পাৰ হয়। এইটো কেনেকুৱা অদ্ভুত কথা যে ইয়াত সেই 12 ঘণ্টা যুগত যদি আমি চাওঁ, মনুষ্যৰ যুগাৰ হ'ব 432 কোটি বছৰ। ভূলোকত 432 কোটি বছৰ পাৰ হৈ গ'লে বোলে ব্ৰহ্মাদেৱৰ 12 ঘণ্টা পাৰ হয়, এইটো কি নাচৰ কথা।
আজি বিজ্ঞানেও এই কথা প্ৰমাণ কৰিছে যে মহাকাশত যিমানে ঊৰ্ধ্বলৈ গতি কৰি গৈ থকা হয় সিমানে সময়ৰ গতি কমি কমি গৈ থাকে আনকি পৃথিৱীৰ কক্ষপথ পাৰ হোৱাৰ লগে লগে সময়ৰ গতি কমি যায় ব্ৰহ্মদেৱ ক'ত আছে সত্যলোকত ভূলোক আৰু সত্যলোকৰ মাজত আৰু 4খন ব্ৰহ্মাণ্ডৰ গেপ আছে গতিকে ব্ৰহ্মলোকত সময়ৰ গতি আটাইতকৈ ধীৰ 432 কোটি বছৰ যদি ব্ৰহ্মদেৱৰ আধা দিন তেতিয়াহ'লে এটা দিনত কিমান হ'ব 864 কোটি বছৰ 864 কোটি বছৰে ব্ৰহ্মদেৱৰ মাত্ৰ এটা দিন আৰু তেনেকুৱা এটা দিন যুক্ত 100 বছৰ এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ু ধেমালি কথা কিন্তু ইমানখিনি পাৰ কৰি যোৱাৰ পাছত এই ব্ৰহ্মাৰ কোটি নাই নহৈলে ভকতি সামান্যৰ কিবা কথা কহিব নিপতি সামান্য কথা কি কম সেই ব্ৰহ্মাই যেতিয়ালৈকে ঈশ্বৰ চৰণৰ ভক্তি কৰি ইমান যুগ পাৰ হৈ যোৱাৰ পাছতো ব্ৰহ্মাৰ মুক্তি সম্ভৱ নহয় এতিয়া ঈশ্বৰৰ ইচ্ছাতে তত্ত্বসমূহ সৃষ্টি হ'ল বিশ্ব সৃষ্টি হ'ল এতিয়া ইয়াত প্ৰজা সৃষ্টি কৰাৰ দায়িত্ব আহিল প্ৰজা সৃষ্টিৰ ওপৰত সেইকাৰ সৃষ্টিৰ প্ৰথম জীৱ হৈছে ব্ৰহ্মাদেৱক ঈশ্বৰে আজ্ঞা প্ৰদান কৰিছে সেই প্ৰজাপিতা তুমি প্ৰজাৰ সৃষ্টি কৰাৰ সংসাৰ বৰ্ধন কৰা এতিয়া সেই কথাকে ভাবি ভাবি প্ৰথমতে ব্ৰহ্মাদেৱে সৃষ্টি কৰি পেলালে পঞ্চকৰ বা অবিদ্যা তম মোহ মহামোহ তামিশ্ব আৰু কুণ্ঠ তামিশ্ব পঞ্চকৰ বা অবিদ্যা সৃষ্টি হয় দেখি ব্ৰহ্মাদেৱলৈ ঈশ্বৰে মোক ভাল সৃষ্টি কৰিবলৈ কৈছিলে মোৰ পৰা কি সৃষ্টি হ'ল তেতিয়া সেই সৃষ্টি ত্যাগ কৰি তাৰ পাছতে ব্ৰহ্মদেৱৰ পৰা সৃষ্টি হ'ল মানৱ পুত্ৰৰূপে 4জন কুমাৰ যাক আমি 4 সিদ্ধ বুলি কওঁ আৰু যেতিয়া সেই 4 সিদ্ধ ব্ৰহ্মাদেৱে গৃহস্থত প্ৰবৃত্ত হ'বলৈ গৈছিল ব্ৰহ্মাদেৱে উদাস ভাৱত তেওঁলোকক প্ৰকট কৰাৰ বাবে এতিয়া এনেকুৱা ভাৱনা আহিব পাৰে ব্ৰহ্মাদেৱেতো তেতিয়ালৈকে বিয়া পতা নাছিল তেতিয়া ল'ৰা ছোৱালীজন মই কেনেকৈ বিয়াইছিল কথা হ'ল কি যিসকল উচ্চ লোক সেই উচ্চ লোকসকলক সংকল্প মাত্ৰাকে কৰ্ম হয় ভূলোকত এইটো প্ৰযোজ্য নহয় ব্ৰহ্মাদেৱে সংকল্প কৰা মাত্ৰাকে উদাস ভাৱৰ পৰা সেই 4 কুমাৰৰ প্ৰকাশ ঘটিছিল আৰু যেতিয়া সেই 4 কুমাৰৰ প্ৰকাশ ঘটাৰ পাছত যেতিয়া তেওঁলোকে গৃহস্থী আশ্ৰমত প্ৰবৃত্ত নহয় কেৱল হৰি গুণগান গাই আমি সংসাৰ ভ্ৰমণ কৰি থাকিম বুলি ক'লে তেতিয়া ব্ৰহ্মাদেৱে ইয়াৰ পাছত সৃষ্টিৰ প্ৰলয় সময়ত 400 কল্পৰ অন্তত তেওঁ মনৰে পৰা গৈ প্ৰকাশ পালেগে নাৰদদেৱে সেই নাৰদদেৱো সংসাৰ বিৰক্ত হ'ল ইয়াৰ পাছতে ব্ৰহ্মাদেৱৰ ক্ৰোধ বহত ব্ৰহ্মাৰ ভ্ৰুকুটিৰ পৰা 11 ৰুদ্ৰ সৃষ্টি হ'ল তাৰপিছত শান্ত ভাৱত ৰজু ভাৱত প্ৰজা সৃষ্টিৰ সংকল্প লোৱাৰ বাবে ব্ৰহ্মাৰ পৰা 9জন প্ৰজাপতি মৰিচি পুলহ প্ৰদুষ্ট অংগিৰা ক্ৰতুপত্ৰী আদি 9জন প্ৰজাপতি সৃষ্টি হ'ল আৰু সেই 9জন প্ৰজাপতি প্ৰজা সৃষ্টিৰ বাবে উপদেশ দিলে যে সেই পুত্ৰসকল তোমালোকে সংসাৰত প্ৰজাবৰ্ধন কৰা কিন্তু ব্ৰহ্মাদেৱে উপদেশ দিলেহে দিলে এতিয়া প্ৰজা সৃষ্টি নহয় কিয় নহয় কাৰণ এতিয়ালৈকে ব্ৰহ্মাদেৱে স্ত্ৰী তত্ত্বটো অধিকাৰী জ্ঞান আছিল পুৰুষ আৰু স্ত্ৰীৰ সহযোগিতা অবিহনে সংসাৰ ধৰ্ম পালন কৰা সম্ভৱ নহয় তেতিয়া সেই 9জন প্ৰজাপতিয়ে ব্ৰহ্মাদেৱক যেতিয়া অনুনয় বিনয় কৰিলে আৰু তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰিলে হয় মই স্ত্ৰী তত্ত্বটো এতিয়ালৈকে প্ৰাধান্যতা দিয়া নাই এতিয়া ঈশ্বৰৰ প্ৰেৰণা কোন প্ৰথাটোক মনো আৰু শৰীৰৰ বাম অংশৰ পৰা সংকল্প কৰি সৃষ্টি কৰিছিল দেৱী শতৰূপা মনুষ্য যে কোৱা হয় কিয় মনো উৎপন্না তিথি মনুষ্য মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয় সেই স্বয়ংভূ মনু হৈছে মনুষ্যৰ আদি পিতা আৰু সেই স্বয়ংভূ মনু আৰু দেৱীৰ শতৰূপা ব্ৰহ্মাদেৱে আজ্ঞা প্ৰদান কৰিলে প্ৰজা সৃষ্টিৰ বাবে এতিয়া স্বয়ংভূ মনুৰ 3গৰাকী কন্যা আকুতি প্ৰকৃতি আৰু দেৱকূতি আকুতিক বিয়া দিলে ঋষি প্ৰজাপতিয়ে ব্ৰহ্মাদেৱৰ ছাঁৰ পৰাই সৃষ্টি হৈছিল ঋষি কৰ্দমৰ সৃষ্টি কৰাৰ পিছত তেওঁ বিৰাট ভাৱত সংসাৰত থকাৰ পাছতো ব্ৰহ্মাদেৱে যেতিয়া তেওঁ সংসাৰ ধৰ্ম পালন কৰি উপদেশ দিলে তেতিয়া পিতৃৰ আজ্ঞা পালন কৰি তেওঁ বহু বছৰ কাল ঈশ্বৰক উপাসনা কৰিলে ইয়াৰ পৰাই আৰম্ভ হয় কপিল চৰিতৰ প্ৰসংগ যেতিয়া
কৰ্দম ঋষিয়ে বহুকাল বছৰ ঈশ্বৰক উপাসনা কৰি পেলাই ঈশ্বৰৰ দৰ্শন পাইছে। ঈশ্বৰৰ দৰ্শন পোৱাৰ পাছত আৰু কি ইচ্ছা থাকি যাব। তেনে সেই কৰ্দম ঋষিয়ে সংসাৰ বিভাগৰ কথাই ভগৱন্তৰ সন্মুখত প্ৰকাশ কৰিছিল, কিন্তু ভগৱন্তই সৃষ্টি ৰক্ষাৰ ক্ষেত্ৰত সেই ঋষি ধৰ্ম পিতামহ প্ৰজাপতি ব্ৰহ্মাৰ আদেশ অনুসৰি তুমি সংসাৰ ধৰ্মত প্ৰবৃত্ত হোৱা, আৰু তাৰ বাবে যোগ্য কন্যা তুমি মোৰ প্ৰেৰণাত প্ৰাপ্ত কৰিবা। তোমাক কেনেধৰণৰ লক্ষণযুক্ত কন্যা লাগে কোৱা, মই তেনেধৰণৰ এগৰাকী কন্যা তোমাক প্ৰদান কৰিম। ভগৱন্তই ভক্তৰ উপাসনা তুষ্ট ভগৱন্তই অফাৰ দিছে। আমি আকৌ ভগৱন্তক অফাৰ দি পেলাই যাওঁ, শৰাইখন দিছো এইটো কাম কৰা, আমুকটো কৰিলে তুমি এইটো কাম কৰি দিয়া, দিবনে বাৰু? নিদিয়ে। এতিয়া ঋষি কৰ্দমই সন্মুখত যেতিয়া ভগৱন্তই কৈছে যে কেনে লক্ষণযুক্ত স্ত্ৰী লাগে বা ঋষি কৰ্দমই কি প্ৰকাশ কৰিছে চাওক, যে গ্ৰাম্য কৰ্ম যত মানে সবে পৰি পৰি যাৰা দজ চৰণে ভজয় অনিষ্ট কৰি আগমনে জানি দিবা ভাল যায় পাছে মুখ্য দিবা প্ৰভু যদি থাকে আমি কোৱাহেঁতেন কি ক'লোহেঁতেন, মাটি বাৰী কিমান, ককাই ভাই কিমান ইত্যাদি চালোহেঁতেন। আধ্যাত্মিক দৰ্শনে কি দেখুৱাইছে? কৰ্দমে কৈছে কাম্য কৰ্ম যত মানে সবে কৰে, কিবা ইচ্ছা বিষয় বাসনা সকলো ত্যাগ কৰা, যাৰা ততো চৰণে ভজন নিশ্চয়, যিগৰাকী তাইনে তোমাৰ চৰণ ভজনা কৰিছে সেইগৰাকীকে মোক জায়া, অৰ্থাৎ পত্নী ৰূপ প্ৰদান কৰা প্ৰভু। পাছত যদি দয়া থাকে তেতিয়া মুখ্য দিবা। গতিকে বিবাহ সংস্কাৰৰ ক্ষেত্ৰতো পুৰুষেই হওক বা স্ত্ৰীয়েই হওক হৰি ভক্তি কৰাই নহয় নে নহয় এইটো বিচাৰ কৰাটো প্ৰয়োজন। বাকীখিনি কথা পাছতহে আহে, গুৰুমুখী হয়নে নহয়, কিন্তু সেইখিনি বিচাৰ নকৰাকে বাহ্যিক দিশখিনি যদি বিচাৰ কৰি বিবাহ পাশত আবদ্ধ হয় তেতিয়া তাক আমি সংস্কাৰ বুলি ক'ব নোৱাৰোঁ। ইয়াৰ পাছত ভগৱন্তৰ সেই আদেশ অনুক্ৰমে কিছুদিনৰ পাছত স্বয়ম্ভূ মনু আহি ঋষি কৰ্দমৰ আশ্ৰমত নিজ কন্যা দেৱভূতিক ঋষি কৰ্দমৰ সৈতে বিয়া দি থৈ গৈছে। আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ পাছতো চাওকচোন ঋষি কৰ্দম আৰু আই দেৱভূতিয়ে কিমান সুন্দৰভাৱে গৃহস্থী আশ্ৰমখন লৈ গৈছে। আমাৰ আগত তাৰ বিপৰীতে চলে, বোলে গম পালে বোলে বিয়া পতা এবছৰ হৈছে আৰু তাৰ পাছৰ বছৰতে আমাৰ মানুহে সুধে বোলে সেই ল'ৰা ছোৱালী কি হ'ল, এবছৰৰ ভিতৰত যদি কেনেবাকৈ ল'ৰা ছোৱালী মোক দেখুৱাব পৰা নাই তেতিয়া সেইহাল দম্পতীক কিছুসকলে ভালকৈ নাচায়ো, কাৰণ ভাবি থাকে কি এবছৰ মুঠতে ল'ৰা ছোৱালী দিলেহে বিয়া পতাৰ সাৰ্থক হ'ব, যদি দিব পৰা নাই তেতিয়াহ'লে বোলে সেইহাল ভাল দম্পতী নহয়। আধ্যাত্মিক দৰ্শনে কিন্তু আমাক এই শিক্ষা দিয়া নাই, কাৰণ সম্পৰ্ক এটা কৰিয়ে সন্তান জন্ম দিয়াটো এনেকুৱা এটা কৰ্ম নহয় ভোগ কৰিয়ে দিয়াটো, ভোগ কৰি পশু পক্ষীয়েহে দিয়ে। সন্তান জন্ম দিয়াটো যজ্ঞ কৰ্মৰ লগত তুলনা কৰা আছে। যজ্ঞ হৈ বিষ্ণু, সেই যজ্ঞৰ বাবে পবিত্ৰতা প্ৰয়োজনীয়, সাধনখিনি দেখুৱাৰ প্ৰয়োজন। ঋষি কৰ্দমৰ আই দেৱভূতিয়ে সেইখিনি আদৰ্শ দেখুৱাই গৈছে। বহু কাল বছৰ নীতি সংযমত পাৰ কৰিছে, তাৰ পাছত তেওঁলোক সন্তান প্ৰস্তুতৰ বাবে আগবাঢ়িছে। কাৰণ চাওকচোন এগৰাকী মাতৃয়ে যদি বিচাৰে তেতিয়া ব্ৰাহ্মণৰ বংশত দৈত্যও জন্মাব পাৰে, যিদৰে দ্বিতীয়ে দিয়াইছে নহয়। দৈত্য মাতা দ্বিতি ভাবিছে দেৱতাসকলক পৰাস্ত কৰিব পৰা দুৰ্দান্ত গুণযুক্ত সন্তান লাগে। সেই সংকল্প ভাৱনা কৰি গৰ্ভ সংস্কাৰ কৰাৰ কাৰণে ঋষি কাশ্যপৰ ঔৰসত এই দুটা দৈত্য সৃষ্টি হ'ল। আৰু এগৰাকী মাতৃয়ে যদি বিচাৰে সেই দুৰ্দান্ত দৈত্যৰ ঔৰসত প্ৰহ্লাদে ভক্তও জন্ম দিয়াব পাৰে, যিদৰে ভক্ত প্ৰহ্লাদৰ হৈছিল কাইলৈ মাতৃৰ জৰিয়তে নহয়। সেইবাবে আমাৰ সংস্কৃতিটো কেতিয়াও পিতৃ প্ৰধান সংস্কৃতি নহয়, মাতৃ প্ৰধান সংস্কৃতি। মাতৃগৰাকীয়ে নিৰ্মাণ কৰিব পাৰে। চাওকচোন আৰু ঈশ্বৰৰ মেইন ডিপাৰ্টমেণ্টবিলাক মাতৃশক্তিটোকে দি থৈ দিছে। শক্তিৰ ডিপাৰ্টমেণ্টটো দেৱী দুৰ্গাৰ হাতত, ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ হাতত, বিদ্যাৰ সৰস্বতীৰ হাতত, হয়। তাৰ জৰিয়তে মাতৃশক্তিৰ আগত
কিদৰে অনুনয় বিনয়ৰে শ্ৰদ্ধা আৰু সন্মানে ঈশ্বৰেও যে প্ৰকাশ কৰে সেই সংস্কাৰ আমাক দিছে। মাতৃগৰাকীক সন্মান কৰিবলৈতো আগৰ অসুৰবিলাকেও শিকিছিলে। হিৰণ্যাক্ষ ইমানখিনি উৎপাত কিয় কৰিলে? দিতিক স্বৰ্গত গ'লেও ভাল নাপায় দৈত্য মাতা বুলি ভাবিলে কি এইবাৰ ব্ৰহ্মাৰ পৰা বৰ পাই ইন্দ্ৰৰ ৰাজমুকুট আনি পেলাই ক'ত দিলে? নিজৰ মাতৃৰ চৰণত। অসুৰৰো সেইখন চেতনা আছিল মাতৃক কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে, যদিও অসুৰ আছিল। আজিকালিতো তাতকৈ ডাঙৰ অসুৰ বাটে পথে ঘূৰি ফুৰিছে, হয়নে? সময় নাই বুলি মাক বাপেকক বৃদ্ধাশ্ৰমত থৈ অহা। সিদিনালৈকে আছিল মা দেউতা বুঢ়া হ'ল বুলি বুঢ়া বুঢ়ী দুদিন বেমাৰ পৰিলে ল'ৰা ছোৱালী মৰম কিমান আছে কিছুসকলৰ ওলাই পৰে। এইকেইটা তেতিয়াহ'লে হিৰণ্যাক্ষটো ডাঙৰ দৈত্য হয়নে নহয়? আগন্তুক সময়ত যাতে আমি তেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়, কাৰণ ইণ্ডিকেশ্যনবিলাক বেয়া দেখা গৈছে। সেইকাৰণে এইবিলাক আমাৰ যিমান পাৰে সিমান চৰ্চাত আহিব লাগে। যাই হওক, বহু বছৰ কাল যেতিয়া তেওঁলোকে নীতি সংযমে পাৰ কৰিছে, তাৰপিছত চাওকচোন সেই পিতৃ মাতৃহালে ইমান কুচি সংযমিতাৰ গৃহস্থ আশ্ৰমখন পালন কৰিছে যে ঈশ্বৰ বাধ্য হৈছে অংশৰূপত তেওঁলোকৰ জৰিয়তে জন্ম হ'বলৈ। কম ডাঙৰ কথা নে? কাৰণ আই দেৱহূতি জৰিয়তে কপিল প্ৰভুৰ আৱিৰ্ভাৱ হৈছে, নহয় নে? ঈশ্বৰে চইচ কৰিছে। আমি বাৰু ইমানখিনি কৰিব নালাগে, কিন্তু তাৰ পৰাতো দৰ্শনটো দিছে কিদৰে নীতি সংযমে। কাৰণ আমাৰ দিনটোত 8টা প্ৰহৰ থাকে, 3 ঘণ্টাৰ মূৰে একোটা একোটা সময়ক প্ৰহৰ বুলি কোৱা হয়। দিনত 4টা প্ৰহৰ, ৰাতিৰ ভাগত 4টা প্ৰহৰ। দিনত ৰাতিৰ প্ৰথম প্ৰহৰৰ মিলনৰ জৰিয়তে যি সন্তান জন্ম হয় তেওঁ ৰূপায়ু হয়। দ্বিতীয় প্ৰহৰত ৰুগীয়া, তৃতীয় প্ৰহৰত উত্তম আৰু চতুৰ্থ প্ৰহৰত সৰ্বোত্তম। আৰু সৃষ্টি কাৰ্যৰ সময়ত পিতৃ মাতৃৰ যেনে ধৰণৰ ভাৱ থাকে তেনেধৰণৰ সংস্কাৰযুক্ত জীৱ আহিয়েই সঞ্চিত কৰ্মৰ আধাৰত মাতৃগৰ্ভত থিতাপি লয়। বোলে প্ৰভু আমুকত মই হৰাই দিলোগে, তামুকত হৰাই দিলোগে, এইটো কি কাল যক্ষ জন্ম দিয়ালা। দুখটো প্ৰভুৰ নহয়, দুখটো আমাৰ নিজৰ হয়। এইখিনি বিষয়ে ভাগৱতে ফা কৰি বৰ্ণনা কৰিছে, কিন্তু এইখিনি কথা আমাৰ চৰ্চা কৰা নহয়। বিয়াখনৰ কাৰণে পেণ্ডেলটোত কিমান টকা খৰচ হ'ব, খোৱা বোৱা ইত্যাদি ফটো মৰালৈকে আমি সকলো দিশ চাওঁ, কিন্তু গৃহস্থী আশ্ৰমখনত কেনেকৈ প্ৰৱেশ কৰিব, তাৰ পালনীয় নীতি নিয়ম এইখিনি আমাৰ ধোৱাচাঙত থাকে। এইখিনি প্ৰয়োজন। আমি এইটো কোৱা নাই কোনোবাই যাক জমকতাৰে বিয়া পাতল নাপাতল তাত আমি মত দিবলৈ যোৱা নাই, তাৰ লগে মোৰ এইখিনিটোও লাগে। বিয়াখনৰ কাৰণে যা যোগাৰ চাওকচোন, মানুহৰ স্বভাৱটো এনেকুৱা হৈ পৰিলে ইমান ধৈৰ্য সহকাৰে ধৰি লওক 6 মাহৰ পাছত এবছৰ বা সকলো যা যোগাৰ চলে। ফটো মাৰিবলৈ হ'লে আমুকৰ লগত মাৰিব লাগিব, একদম চিন থাকিব লাগিব, সেইটো সতৰ্কতা সকলোৱে থাকে। পুৰোহিতজন বোলে হোমজন বহিলে দুজনৰ পৰা এইটো কলিংবেল আহিব বোলে দেহ সোনকাল কৰিব দেই, যিসকলে অন্ততঃ বৈদিক বিধাৰে আপোনাৰ হেৰি কৰে, হয় সেই সময়ত শ্ৰদ্ধা নাই, তেতিয়া দেৱে সোনকাল নকৰি কি কৰিব? আপুনিয়ে কওক, আপোনাক যদি মই কওঁ 10জনে যদি কৈ থাকে সোনকাল কৰিব, তেতিয়া আপুনি ৰিল নাকাটি কি কৰিব? শ্ৰদ্ধাটোতো লাগিব। সেইখিনি কৰ্মত চাওক, জোতাযোৰ পিন্ধি সেই স্থানলৈ যাব নালাগে। ফটো মৰাৰ চখ ইমান যে যজ্ঞ সুন্দৰে জোতা পিন্ধি বহি দিবগৈ। ঈশ্বৰৰ কৰ্ম কৰিছে। বৰ সাক্ষাৎ নাৰায়ণ বুলি জ্ঞান কৰা হয়, কন্যা সাক্ষাৎ লক্ষ্মী। গোটেই জীৱনটোৰ কাৰণে শুদ্ধতাটো লাগে, শ্ৰদ্ধাটো লাগে। কেনেবাকে যদি সেইদিনা নামতিজনক কেইজনক কিছুসকল এনেকুৱা আছে নহয়, টকা 1000 দিব লাগে, এইবিলাক আজিকালি চব ব্যৱসায়ী হ'ল। এইটো ভুলতো ভাবিব নালাগে যে আমি কৈছোঁ যে কোনোবাই নামঘৰ পাতিছে, কোনোবাই বিবাহত পুৰুষজনক টকা 1000 দিলে, এইটো কথা আমি ক'ব বিচৰা নাই। কিন্তু মই যদি 1000 টকা ফটো মাৰিবলৈ খোৱাৰ নামত খৰচ কৰিছোঁ, যিকেইজন ভকত বৈষ্ণৱ আহিছে তেওঁলোককো মোৰ সাধ্য অনুসাৰে দিয়াটো প্ৰয়োজন, কিন্তু এইটো মোৰ অধিকাৰ নহয় যে মই তেওঁলোকক সেইটো দিয়াৰ কাৰণে তেওঁলোকক ধৰ্মৰ বেপাৰী বুলি কওঁ। অৱক্ষাৰ নামত সেইকাৰণে এইটো চাওকচোন যে পূৰ্বৰ ঋষিসকল যেতিয়া আহিছে, ভগৱন্তক কৃষ্ণই ঋষিসকলৰ চৰণ ধুৱাইছে, তাততো মইহে জগতৰ এইটো ভাৱনা কৰা আছে। আমাৰ দায়িত্ব হৈছে মোৰ গৃহলৈ যদি আপুনিও ভগৱত ৰূপত যায়, তেতিয়াহ'লে মোৰ দায়িত্ব মোৰ আপোনাৰ ভগৱত ৰূপত সেৱা কৰাটো, শুশ্ৰূষা কৰাটো। ধৰ্মৰ এই লিষ্টখন তাত বৰ প্ৰয়োজনীয়তা নাই। যদি মই
সন্মুখে মিঠা হাঁহিয়ে দিছোঁ, পিছতে যদি আকৌ সেইটো বেলেগ ভাৱনা ন, সেই কৰ্মৰ ফলটো আমি মুহূৰ্তত নাপাওঁ। ক'বলৈ এইটোৱে বিচৰা গৈছে, কোনোবাই বিধি পাঠ কৰি বিবাহ কৰিছে, কোনোবাই হোম পুৰি কৰিছে, শাস্ত্ৰীয় বিধিৰেই কৰক, কাৰণ সেইখিনি সময়ত গুৰুত্বতাটো লাগে কি কৰিছে। আৰু নিজে সুধিলে কিয় কৈ নিদিব জনাসকলে, আমি নুসুধোৱেই। মনত সেইকাৰণে নিজৰ সমাজ সংস্কৃতি পালনে নীতি নিয়মখিনিৰ প্ৰতিও অকৰ্তব্য সি সদায় গুৰুমুখে লোৱাটো প্ৰয়োজন। ভগৱন্তৰ চৰণৰ পৰা শিৰৰ পৰ্যন্ত তেনেদৰে চিন্তা কৰিব, আৰু সেইৰূপ চিন্তনতে ভক্তি প্ৰগাঢ় কৰি বৃদ্ধি পাব। আলোক্যম সৰ্ব শাস্ত্ৰাণি বিচাৰ্যস্য পুনঃ পুনঃ, সমস্ত শাস্ত্ৰ বাৰে বাৰে বিচাৰ কৰাৰ পিছত ইদমেকম সুনিষ্পন্ন, এটা মানে একো নিষ্পন্ন হৈছে ধীৰে নাৰায়ণ পৰম, নাৰায়ণৰ নাম নাৰায়ণৰ কৰ্ম হিচাপে সেই ভাগৱতৰ মোৰ বক্তব্য বিহৰ যাই হওক। এতিয়া আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে আমাৰ বক্তব্য সামৰণি মাৰিবলৈ আগবঢ়া হৈছে। পদুশেষত মাত্ৰ এটাই ভাৱনা যে আজি আমাৰ কথাখিনি যিটো মিঠা বস্তু এটা মানে আমি খুজি হ'লেও পাওঁ, ভাল বস্তু এটা বেয়া পাই থাকোঁ, সেইটো আমি আৰু বেছিকেও বেয়া নাপাওঁ। গতিকে কাৰোবাৰ হয়তো ভাল লগা বেয়া লগা দুটাই দিশ থাকিব পাৰে, নিজ নিজ আমি বুদ্ধি অনুসাৰে পাওঁ। ভাগৱতে কাৰো পক্ষপাতিত্ব কৰা নাই, ভাগৱতে গোটেই মাৰ্গসমূহ দেখুৱাই দিছে, কোনটো পথত গ'লে আমি কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হওঁ, এতিয়া কোনটো পথত যাওঁ, কেনেধৰণে আমি নিজকে পালন সংযত কৰোঁ, সেইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। এইখিনি কথাকে ক'বলৈ যাওঁতে আমাৰো কায় মনোবাক্যে যদি কিবা প্ৰকাশ ভংগীত অপৰাধ গৈছে, আপোনালোকে যাতে তাৰ বাবে আমাক ক্ষমাপণ কৰে, সেই ভাৱনা ৰাখি উদযাপন কমিটিৰ কৰ্মকৰ্তাসকলৰ বাবে আজি আমি ভাগৱতৰ আসনৰ পৰাই আপোনালোকৰ শ্ৰীমুখ দৰ্শনৰ লগতে আমি আমাৰ ৰখাৰ সুযোগখন পোৱা গ'ল। তাৰ বাবে সমস্তজনৰ অগ্ৰত আমি কৃতজ্ঞতাৰ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছোঁ, আৰু পদুশেষত কায় মনোবাক্যে সমস্ত শ্ৰী নাৰায়ণৰ চৰণতে অৰ্পণ কৰি আমাৰ বক্তব্য ইমানতে সামৰণি মৰা হৈছে। কৃষ্ণ কায়েন বাচা মনসেন্দ্ৰিয়া বুদ্ধ্যাত্মনা প্রকৃতে স্বভাবাৎ করোমি যদ্যৎ সকলং পরস্मै নারায়ণায়েতি সমৰ্পয়ামি। আকৌ এবাৰ কোৱা আগত মোৰ বিষয় এটা থাকি গৈছে, যিহেতু আমাৰ দুখ থাকি যাব। এজন বৈষ্ণৱে এটা বিষয় দিছিলে, কিন্তু কথা প্ৰসংগত থাকি ভাবিছোঁ আমি শেষৰ ফালে আলোচনা কৰিম, কিন্তু ঘপককৈ সামৰণিৰ কথা কৈয়ে দিলোঁ, যদিও ক্ষমা বিচাৰিব, বিষয়টো অকণমান প্ৰকাশ কৰিব গৈছোঁ, নহ'লে খুব এটা থাকি যাব। বিষয়টো আচলতে এনেকুৱা, ভাগৱতৰ আগদিনা আচলতে অধিবাসৰ নীতি নিয়মবিলাক কেনেকুৱা, অধিবাস কেলৈ পতা হয়, যা যোগাৰ আমি যে একেবাৰে থলুৱা ভাৰত কৰোঁ, ঠিক আছে। ভগৱন্তৰ কৰ্ম স্বয়ং ঈশ্বৰক আমি অহাকালিলৈ যদি সংকল্প লৈছোঁ, অহাকালিৰ পৰা ভগৱন্তক ভাগৱত পাঠ আৰম্ভ হ'ব, নহয় তাৰ আগদিনা সকলো দেৱকৰ্মৰ আগত অধিবাসৰ এটা দিন আছে। সেইদিনা কি হয়, যাৱতীয় সকলো ব্যৱস্থা কৰি ৰখা হয়, যাতে সময়ত আমি সেইখিনি হাততে পাওঁ। আৰু ভাগৱত পাঠৰ ক্ষেত্ৰত শাস্ত্ৰীয় নিয়ম অনুসৰি অধিবাসত যদি সংকল্প লৈ ভাগৱত পাঠ হয়, 7টা দিনৰ বাবে যিকেইজন পাঠেকি নিয়োগ কৰা হয়, সেই পাঠেকি কেইজন আহি পেলাই সেই অধিবাসৰ দিনা উপস্থিত হয়হি। আৰু উপস্থিত হোৱাৰ পাছত কি কোৱা হয়, যদি বৈদিক বিধাৰে কৰা হয়, তেতিয়া 3-4জন ব্ৰাহ্মণৰ সহিত ভগৱন্তৰ ওচৰত সংকল্প সূত্ৰ পাঠ কৰি 7 দিনীয়া ভাগৱতৰ বাবে সংকল্প কৰা হয়। আৰু যদি পুৰোহিত নিমন্ত্ৰণ কৰা নাই, তেতিয়া নামঘৰৰ জৰিয়তে নামতীজনে সেই 7 দিনৰ সকলো কৰ্ম যাতে সুন্দৰভাৱে পৰিচালনা হৈ যায়, তাৰ বাবে যাৱতীয় বস্তুখিনি ব্যৱস্থাখিনি কৰি বিধি নিৰ্মাণ কৰি সমস্ত পাঠিকে আৰু দেৱকী সহিত সেইদিনা সংকল্প লয়। আৰু সংকল্পৰ ঠাই বিশেষে নিয়মসমূহ বেলেগ বেলেগ। কিছু স্থানত যিটো সৰোবৰ স্থাপন কৰা হয়, অপুষ্পিতা কুমাৰীৰ সহিত বোৱতী নৈৰ পৰা পবিত্ৰ জল আনয়ন কৰা হয়, আৰু সেই জল আনয়ন কৰি প্ৰথম কি কয়, শান্তি দিয়া হয়। শান্তি দি পেলাই তাত বেদী স্থাপন কৰা হয়, বেদী স্থাপন কৰি তাত বন্তিসমূহ স্থাপন কৰা হয়, যাতে পাছদিনা নামখাৰ গাই নামখাৰৰ জৰিয়তে ভাগৱতধাৰী পাঠকেইজন আসনত বহিব পাৰে। আৰু সেইদিনাৰ পৰাই
যিকেইজন পাঠেকিয়ে সমাজভেদে কিছুমান নীতি নিয়ম বেলেগ বেলেগ হ'ব পাৰে। মূলতঃ কথা হ'ল কি, 7 দিনীয়া অখণ্ড বাসৰ বাবে যিকেইজন পাঠেকিয়ে সংকল্প লয়, সেই 7টা দিনৰ বাবে তেওঁলোকে সেই ক্ষেত্ৰখনৰ সীমা ত্যাগ কৰি অন্য স্থানলৈ নাযায়। এইটো হৈছে নিয়ম। কিন্তু ঠাই ভেদে যেহেতু 3 দিনীয়া হওক 4 দিনীয়া হওক এইখিনি ব্যৱস্থা কৰিবলৈ অলপমান সময় সকলো বস্তু বিচাৰি পোৱাবলৈ অসুবিধা হ'ব পাৰে, কিন্তু যাৱতীয় যিখিনি ব্যৱস্থা সেইদিনা অধিবাসৰ দিনটোত কৰা হয়। কিন্তু যদি সম্পূৰ্ণ শাস্ত্ৰীয় নীতিৰে কৰা হয় তেতিয়া এই সংকল্পটো অনিবাৰ্য আৰু দ্বিতীয়তে নাম হয়। আৰু এইখিনি কৰ্মই অধিবাসৰ দিনা কৰ্ম সম্পন্ন হয়। আৰু তাৰ পাছত 5 দিনা যথাবিধি অনুসৰি যথাসময়ত শ্ৰীমদ ভাগৱত আৰম্ভ হয়। যাৱতীয় নীতি নিয়ম এইখিনিয়ে, তাত বেলেগ যোগ কৰিবলৈ বা প্ৰকাশ কৰিবলগীয়া নাই। কিন্তু কিছু স্থানত কিছু অসুবিধাৰ বাবে পাঠেকীসকল হয়তো অধিবাসৰ দিনা উপস্থিত নহয়, পাঠৰ দিনাও ক'ব পাৰে, সেইটো সময় আৰু পৰিস্থিতিৰ কথা। কিন্তু পৰাপক্ষত ধৰি লওক সেই অধিবাসৰ দিনা সকলো উপস্থিত হৈ এই সংকল্পটো গ্ৰহণ কৰে সেই 7 দিনৰ বাবে। আৰু এইখিনি কথাত প্ৰসংগ ৰাখি আমি আপোনালোকৰ আগত পুনশ্চবাৰৰ বাবে ইত্যাদি অপৰাধৰ ক্ষমা বিচাৰি সিমানতে আমাৰ বক্তব্য সামৰণি মাৰি সেৱা জনাইছে কৃষ্ণ।